Hi everyone, আশা কৰো সকলো ভালে আছা। একেদিন পুৰা পেপাৰ দি আছো মই ডেইলি দুখনকে দি আছো। ঠিক আছে নাই? আমি এতিয়া আজি তোমালোকৰ কাৰণে লৈ আহিছো এখন তোমাৰ দৰং ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ। দেৰি নকৰো একদম পুৰা কৰি যাও। তো ইয়াত কোৱেশ্চন নম্বৰ 1 টু কি দি থোৱা আছে? চাচোন কোৱেশ্চন নম্বৰ 1 টু কি দি থোৱা আছে? ওকে, কোৱেশ্চন নম্বৰ 1 কি দি থোৱা আছে? যদি 7a equal to 15b হয় তেন্তে তলৰ কোনটো শুদ্ধ? কি দিটো আছে 7a equal to 15b, sorry 15b। এটা মই কি লিখিব পাৰো a b টু যদি পিনে লও a by b equal to 15, 7 তে পিনে গুছি গলে 15 by 7। that means a is to b equal to 15 is to কি যাব 7 তেনেকা আছে না। আচ্ছা a is to b আছে না? আছে a is to b, কিন্তু a is to b 7 is to 15 আছে, তো b টু তললৈ আহিব, তো এটা তো ভুলে হয়, a is to b নাই, অপশন নাই। ঠিক আছে না? আচ্ছা এটো হ'ব অপশন, এটো c টু হ'ব। কি হৈ যাব c টু? সো a is to 15 কৰি দিছে, মানে 7a equal to 15b না, তো a 15 টু তলত এপিনে সো a by 15 এনে পিনে b থাকি গল, 7 টু ইপিনে গুছি গলে কি যাব ডিভাইড হৈ যাব। দ্যাট মিন্স a is to 15 equal to b is to কি হৈ যাব 7 হৈ গল অপশন এটো। নেক্সট Question number 2. Question number 2 to কি দিছে? 4, 10 আৰু 15ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো, মানে তিনিটা সংখ্যা, এই তিনিটা সংখ্যাৰে হৰণ কৰিব। কি হৰণ কৰিব? 4ৰে হৰণ কৰিব, 10ৰে হৰণ কৰিব, 15। এই তিনিটা সংখ্যাৰে যদি কোনোবা এটা সংখ্যা হৰণ কৰে, তো দ্যাট মিন্স এটো কি হৈ যাব লসাগু হ'ব। 4ৰো হৰণ যাব লাগিব, 10ৰো হৰণ যাব লাগিব, 15ৰো হৰণ যাব লাগিব, গতিকে এটো কি গল লসাগু। তো 4 মানে ইয়াত যদি মই প্ৰাইম ফেক্টৰাইজেশন মৌলিক উৎপাদকীকৰণ কৰো 2 into 2 ইপিনে 10 মানে কি আছে 2 into কি হৈ যাব 5, আৰু ইপিনে কি আছে 15 মানে কি আছে 3 into 5। গতিকে লসাগু যদি মই উলিয়াব লগিয়া হয় LCM, তো কি হৈ যাব 2 কি হৈ যাব 2 স্কয়াৰ, ইপিনে 3 কাৰণে 3, 5ৰ এটা আছে 5, গতিকে এটো হৈ গল 4 into 3 into 5 কিমান হ'ব 15, তো গতিকে 4 into 15 that means কি যাব 60। কিমান হৈ গল 60, LCM টো হৈ গল তোমাৰ 60। এতিয়া আমাক কি লাগে বুলি কৈছে? আমাক লাগে বুলি কৈছে যে সৰু পূৰ্ণবৰ্গ সংখ্যাটো, যাতে 4ৰো হৰণ যায়, 10ৰো হৰণ যায়, 15ৰো হৰণ যায়, তো 4, 10 আৰু 15ৰ LCM টো হৈ গল 60। এতিয়া আমাক হেতু উলিয়াব দিয়া নাই না, আমাক কি উলিয়াব দিছে পূৰ্ণবৰ্গ, মানে দ্যাট মিন্স স্কয়াৰ নাম্বাৰ উলিয়াব কৈছে। গতিকে সেই সংখ্যাটো obviously 60ৰো হৰণ যাবগে, 60 into 1 কৰি দিলে 60 দুগুণ 120, 60 3 গুণ 60 3 গুণ মানে 180, 60 4 কৰিলে কি যাব 250, 60 5 দি কৰিলে 300, ওকে 60 6 দি কৰিলে 360, 60 7 দি কৰি দিলে 7 420, 60 8 দি কৰি দিলে 480, 60 9 দি কৰি দিলে 540, 60 10 দি কৰি দিলে 600। এলা কোনোটো বৰ্গ সংখ্যা নহয়, হয় জানো? নহয় ন। তো অপশন কোনটো আছে? 1600 পাও জানো আমি? ওকে, তাৰ পিছত 60 যদি মই 11 দি কৰো, 11 দি কৰি দিলে 660, ঠিক আছে না 660 হ'ব। দেন 12 দি কৰি দিলে 720, 60 to 12, ওকে। তাৰ পিছত 60 to 13 তোমাৰ কিমান হৈ যাব 780, ওকে। তাৰ পিছত তোমাৰ আনসাৰটো কি যাব 900 হ'ব, ওকে ঠিক আছে না। কিন্তু কিয়? কাৰণ 60 মই 15 দি কৰি দিলে কিমান হৈ যাব 15 দি কৰি দিলে 900 হৈ গল, ঠিক আছে না 900। আৰু 900 টো কি নাম্বাৰ বৰ্গ সংখ্যা হয়। গতিকে এইটো এই কন্ডিশনটোৰ কাৰণে পাৰফেক্ট আনসাৰটো কিমান হ'ল 900। মই এনেকৈ কৰি গৈ থাকিলে হ'ল, আৰু মুঠতে এনেকৈ চাই থাকিলে হ'ল, মানে 60 ওলাইছিল যে 60 120 180 428 243 এনেকৈ চাই যেতিয়া আমি বৰ্গ নাম্বাৰটো পাই যাওঁগে গৈ পেলাই। মই 12 মানলৈকেতো ক'লোৱে, তাৰপিছত 13 পূৰণ কৰিব লাগিব, 14 কৰিব লাগিব, তেনেকৈ নোপোৱালৈকে গৈ থাকিলে হ'ল। আৰু এট লাষ্ট আমি পালো 15 টো পূৰণ কৰোঁতে। ঠিক আছে নে নাই? তো ওকে, এবাৰ কুৱেশ্যন নম্বৰ কি দিয়া আছে 3। কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে? যদি LCM মানে লসাগু, কাৰ লসাগু দি থোৱা আছে PQ,
পি কিউ লসাগু যদি পি কিউ হয় তেন্তে এচিএফ কাৰ এচিএফ পি কিউ ৰে এচিএফ ঠিক আছে একদম বেছি মানে সহজ আনসাৰটো কোনটো এইটো সি সিতে হ'ব তো কিয় হয় চোৱাচোন তো আমি জানো ন এলসিএম আমি তো জানো এটা কথা যে এলসিএম ইনটু এইচচিএফ ওকে ইকুৱেল টু কি যায় প্ৰডাক্ট অফ দা নাম্বাৰ তো এলসিএম কাৰ এলসিএম উলিয়াব দিছিলে পি কিউ কাৰ এচিএফ পি কিউ তো নাম্বাৰ দুটাটো পি কিউ দেন পি কিউ that means p into q number দুটা কি গল p আৰু q এটা এলসিএম তো দি দিছিল বলা এলসিএম তো কি হয় pq বুলি দিছিল তো এলসিএম ৰ জায়গাত তেলে কি হ'ব pq into hcf equal to কি হৈ যাব pq এটা pq আৰু pq কি গল ক্যান্সেল বাই pq টো পিনে গুছি গলে pq ডিভাইড হৈ যাব তেনে তো ক্যান্সেল হৈ যাব থাকি যাব কি 1 তো hcf তো কিমান হৈ যাব 1 হৈ গল নেক্সট question number 4 কি দি থোৱা আছে question number 4 ত আমাক দি থোৱা আছে 32760 ৰ মৌলিক উৎপাদক বিশ্লেষণত তিনিৰ ঘাত তো গতিকে আমি প্ৰথমতে চাও 32760 তাত তিনিৰ মৌলিক ঘাত বুলি কৈছে ন তো গতিকে 3 দি চা ওকে 3 দি আমি কি কৰিম 7 6 13 2 15 3 18 তো 3 দি যায় ডাইৰেক্ট 3 দি আমি কৰি দিব পাৰো হল তো 3 ৰে 3 ক যাব একবাৰ 2 ক নাযায় কাৰণে 0 27 হৈ গল 3 9 গুণ 27 3 ক 6 ৰে কিমান বাৰ দুবাৰ 0 9 2 11 কে 12 ঠিক আছে তাৰ পিছত এটো কি হৈ গল 3 10ক 3 ৰে কেনবা যাব 3 বাৰ মানে 3 3 গুণ 9 9 থাকি গল 1 19 3 6 গুণ 18 19 হৈ আছিল 3 6 গুণ 18 1 থাকি গল 12 তাৰ পিছত 12 হৈ যোৱাৰ লগে 3 4 গুণ 12 শূন্যটো নামি গুছি গল দেন এবাৰ আকৌ 3 দি কৰিলে 3 3 গুণ 9 3 2 গুণ 6 9 আচ্ছা 9 6 15 6 19 আচ্ছা এটো না যায় 3 ৰে মই কাউন্ট কৰি চোৱা নাছিল তা 3 ইয়াৰ পিছত না যায় আৰু আকৌ এবাৰ মই চেক কৰি দিছো চোৱা মানে যেহেতু সংখ্যাটো 3 2 5 7 5 7 12 12 6 18 তো 18 হয়তো সংখ্যাটো 3 এ যায় তো আমাক 3 ৰ ঘাতে কৰিছে ন 3 ৰ ঘাতে কৰিছে এটো কাৰণে ইয়াক আৰু 2 ৰে কৰি থকা না আৰম্ভণিতে 3 ৰে কৰি দিছো মানে এটা 3 ক 3 দি একবাৰ গল 2 ক না যায় কাৰণে 0 2 টো পিনে 27 হল 3 গুণ 27 6 ক 3 ৰে কেনবা যাব দুবাৰ 3 গুণ 6 0 নামি আহিল আকৌ 3 ৰে চালে 10 তো 3 3 গুণ সৰি একটা মানকে ভুল লিখি দিছো তো 3 3 গুণ কি হৈ যাব 9 ওকে হাতে থাকি গল কিমান হৈ গল 3 3 গুণ যেহেতু 9 হৈ গল ওকে হাতে থাকিলে 1 19 হল 3 6 গুণ 18 এগেন 1 আহিলে 12 হল 3 4 গুণ 12 থাকি গল কি গল 0 হল এতিয়া গুটেকেটা সংখ্যা যদি প্লাস 3 6 9 9 6 কি গল 13 মানে এটো 3 এদি না যায় তো বাস আৰু 3 এদি সংখ্যা কেটা না যায় তো আলটিমেটলি 3 এর ঘাত কিমান হ'ব দুটা পালো ন তো এখানে आंसर কোনটো হৈ যাব 2 হল নেক্সট question number 5 okay question number 5 ত কি দিয়া আছে তলত দিয়া প্ৰতিটো px ক x - 2 ৰে যদি বিভাজ্য হয় তেন্তে ক অংশৰ লগত খ অংশ আচ্ছা ইয়াক x² - 2 ক মই x - 2 ৰে ডিভাইড কৰিব লাগে x কিমান থাকি যাব x + 2 মানে a2 হ'ব a2 আচ্ছা a2 c আছে অপচন d আছে তো কিয় হল সো x² - 4 তাক যদি মই কি দি ডিভাইড কৰো x - 2 এটা x² - যে 4 আছে 4 ৰ জায়গাত মই কি আছে বুলি ধৰি দিব পাৰো 2² আছে দ্যাট মিন্স এটো a² - b² আৰু a² - b² মানে কি হয় a - b into a plus b then divided by কি হৈ যাব x - 2 এটা x - sorry x - 2 কি যাব ক্যান্সেল থাকি গল কি x + 2 তো গতিকে ইয়াক ডিভাইড কৰিলে হৈ যাব x + কি হৈ যাব 2 তো a2 হৈ গল ঠিক আছে নেক্সট b কি হৈ যাব 3 হৈ যাব b লগত 3 মিলিব তো b লগত 3 কোনটো আচ্ছা এটো একে মিলি আছে b 3 আছে তো b কি হৈ যাব 3 তো b কিয় 3 হৈ যাব চাচোন আমাক কি দিছে x - 2 হোল স্কয়ার x - 2 হোল স্কয়ার ডিভাইডেড বাই তা কি দি হল কৰিব লাগে x - 2 দিয়ে তো ইয়াত x - 2 দুটা আছে তো এটা থাকি গল হল এবাৰ ওকে c টো কিমান হ'ব 4 c2 4 ইয়াত c2 1 আছে ইয়াত c2 4 আছে সো এইটো অপচন কোনটো যাব d x - 2 x - 2 দিয়ে ডিভাইড কৰিব লাগে x - 2 ডিভাইড x - 2 আনসারটো কি হৈ যাব 1 গতিকে আমাৰ অপচনটো কোনটো হৈ গল d হল নেক্সট
কুৱেশ্যন নাম্বাৰ কোনটো হ'ব 6 যদি px ইকুৱেল টু টুৱাইস x প্লাস 3 k এটা শূন্য তেন্তে k এর মান সুধিছে আমাক ঠিক আছে না কি দিছে কুৱেশ্যনটো এটা বহুপদটো কি দিছে px ইকুৱেল টু টুৱাইস x প্লাস 3 k এটা শূন্য ওকে if k is a zeros of the polynomial মানে এই polynomial tour okay k হল এটা শূন্য px equal to twice x plus 3 k এটা শূন্য ইয়াৰ এটা শূন্য কি বুলি কৈছে k আমাক polynomial টো কি দি থোৱা আছিল তো px equal to twice x plus কি যাব 3 k টো এটা শূন্য বুলি কৈছে শূন্যৰ কনসেপ্টটো কি আছিল এনেকুৱা এটা সংখ্যা বা ৰাখি যাক আমি চলকৰ জায়গাত বহুৱাই দিলে বহুপদটো কি হৈ যায় 0 হৈ যায় দ্যাট মিন্স চলকৰ জায়গাত কি আছে মানে চলকৰ জায়গাত আমি কি বহুৱাই দিব লাগিব সংখ্যাটো x ৰ জায়গাত কি পাতিম আমি k plus 3 is exactly equal to কি যাব 0 now 2 into k মানে কি যাব twice k plus 3 পিনে গুছি গলে minus 3 then k এর ভ্যালু তো কি যাব -3/2 তো অপশন তো হই গল b -3/2 নেক্সট কোয়েশ্চন নাম্বার 7 তো 7 ত কি দিথোৱা আছে m ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান থাকিব m ৰ কি মানৰ বাবে কি থাকিব বুলি কৈছে অসীম সংখ্যক সমাধান ঠিক আছে না আচ্ছা এটো আমি চাব লাগিব ভালকে হল অসীম সংখ্যক সমাধান বুলি কৈছে যেটো অসীম সংখ্যক সমাধান বুলি কৈছে তো অসীম সংখ্যক সমাধানৰ কন্ডিশনটো কি আছিল a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু কি যাব c1/c2 অসীম সংখ্যক সমাধান তো ইয়াত x ৰ কোএফিচিয়েন্টটো কি গল m ইয়াত কি আছে 16 m/16 ইকুৱেল টু ইয়াত কি আছে y লগত কি আছে 4 ডিভাইডেড বাই কি গল m হল okay now m into m মানে কিমান হৈ গল m square m into m হৈ গল কি গল m square equal to 16 into 4 কিমান হৈ গল 16 into 4 মানে কি যাব 64 ঠিক আছে না কিবা ডাউট আছে নেকি নাই ন ওকে কারণ m into n m square 16 into 4 64 এতিয়া চোৱা বহুত ষ্টুডেন্টে কি কৰি দিয়ে ন বহুত ষ্টুডেন্টে কি কৰি দিয়ে m square equal to 64 আছে তো m ৰ ভ্যালুটো খালি কি লিখি দিয়ে 8 লিখি দিয়ে ঠিক আছে তো एक्चुअली m ৰ ভ্যালুটো কি হৈ যাব প্লাস মাইনাস 8 দ্যাট মিন্স m ৰ ভ্যালুটো 8 আহিব আৰু m ৰ ভ্যালুটো কি আহি যাব -8 হ'ব পাৰে ইয়াত এটা -8 টো নাই m ৰ ভ্যালুটো 8 আছে তো গতিকে মই 8 ত মাৰি দিলো শুদ্ধ চিহ্নটো 8 হৈ গল এটা কথাটো হৈ গল এই যে m ৰ ভ্যালু দুটা আহিলে ন -8 টো যে আহিছিল হে -8 টো কিয় নহল এটো কিন্তু আমি লজিক্যালি শিকি থব লাগে সো এই কথাটোৰ লগত কোনো ৰিলেটেড নাই বহুতে তেনেকে m square equal to 64 তো m equal to 8 বুলি লিখি পেলাই m equal to 8 মাৰি দিলে ঠিক আছে হেইটো একচুয়াল কনসেপ্ট নহয় একচুয়াল কনসেপ্টটো কিন্তু এটো হে m equal to plus minus 8 কিন্তু যদি দুটা ভ্যালু আহিব m ৰ ভ্যালুটো 8 আহিব আৰু -8 কিয়নো অপচনত -8 নাই -8 টো নাই নথকাৰ কিবা এটা ৰিজন আছে সেই ৰিজনটো চোৱা আমি কোন বেলেগ টাইপত পঢ়ি দিও কাৰণ m এ যদি -8 লৈ লয় কিন্তু m এ যদি -8 লৈ লয় এইকাৰণে চোৱা -8 m এ যদি -8 এইকাৰণে m ৰ জায়গাটো -8/16 মানে কি যাব -1/2 হল এইকাৰণে যদি -8 লয় 4/-8 কি যাব -1/2 তুমি ভাবিছা সবটো ভ্যালু ৰেশিওটো অনুপাতটো দেখোন একেই হৈ আছে তো কিনো প্ৰবলেম হৈ আছে কিন্তু এখানে যদি m এ -8 লৈ চাই লছো m এ যদি এখানে -8 লৈ ললে তো -8 আৰু -4 মানে কি যাব -12 ডিভাইডেড বাই m এ তো কি লৈ আছিল -4 কাইন্ডটো বুজিলা না m ৰ জায়গাটো -8 হৈ আছিল তো এটো কাৰণে -8 -4 -12 গুছি গল এটা 4 দি কাটি দিলে 3 4 দি কাটি দিলে 2 তাত কি গল 3/2 তো ইয়াত মাইনাস আপ ইয়াত 3/2 তো এটো a1/a2 equal to b1/b2 is not equal to কি গল c1/c2 তো m ৰ ভ্যালুটো যদি -8 হৈ যায় এই দুডাল ৰেখা কি যাব সমান্তৰালহে হৈ যাব কটাকটিয়ে নকৰিব কিন্তু আমাক কি দিছে সৰি ৰেখাডাল সমান্তৰাল হ'ব কিন্তু লগ লগা নহয় গৈ পেলাই অসীম সংখ্যক সমাধান দিছে না কাইন্ড বুজি পালা ন সো এটো কাৰণে m ৰ জায়গাত কি যাব 8 এ আহিব এটা কি যাব 8/16 মানে 1/2 4/8 মানে কি যাব 1/2 m ৰ জায়গাত যদি 8 হয় 8 ৰ 4 গলে কিমান হ'ব 4/8 মানে কি হৈ গল 1/2 ঠিক আছে ফোন এটা আহি গৈছে ওকে সো এনিৱে নেক্সট কোৱেশ্চন নাম্বাৰ কি আহি গল 8 কোৱেশ্চন নাম্বাৰ 8 তো কি দিছে কোৱেশ্চন নাম্বাৰ 8 হয় এক্সপ্লেনেশনস তো ভালকে তোমালোকে মনত ৰাখাই লবা ওকে সো দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ সাধাৰণ আৰ্হি হল a1 x plus b1y plus c1 equal to 0 আৰু ইটো হৈ গল a2x plus b2y plus x2 এটো তো x2 হ'ব না লাগিছিল বাৰু
এটো চাগে c2 এ হবই ন এটো কি যাব c2 ইকুয়াল টু 0 যত a1 a2 b1 b2 c1 c2 are real number such that যত a1 a2 b1 b2 c2 c1 c2 বাছৰ সংখ্যা এটা কোনটো হবে অপচন ডি কিয় অপচন ডি হ'ব যদি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হলে কেনেকুৱা হ'ব লাগিব এনেকুৱা এটো থাকক না থাকক মতলব নাই মানে x ৰ কোএফিচিয়েন্ট থাকিবই লাগিব জি থাকক প্লাসত থাকক মাইনাসত থাকক y ৰ কি থাকিব লাগিব কোএফিচিয়েন্ট মানে সহগ থাকিবই লাগিব জি থাকক লাগিলে প্লাসত থাকক মাইনাসত থাকক বুজি পাইছেন না গতিকে এই যোনটো সহগ ঠিক আছে না এই সহগটো এনেপা মানে যেটা -5x প্লাস বলে 8y ইকুয়াল টু 0 ঠিক আছে না এই যোনটো সহগ এই সহগটোক যদি মই স্কয়ার কৰি দিও ঠিক আছে না এটোৰ সহগ স্কয়ার কৰো আৰু এটোৰ সহগ যদি মই কি কৰো স্কয়ার কৰি দিও তাৰপিছত যদি মই এড কৰো কেতিয়াবা 0 হ'ব পাৰে নেকি তো কেতিয়াও 0 নহয় কাহিনীটো বুজি পালো না নাই তো হেতুৱে হৈ গল কাহিনী ঠিক আছে না তো ইয়াত অপচনটো কোনটো যাব এটো মানে a1 স্কয়ার প্লাস b1 স্কয়ার ওকে ইয়াতো এটা দি দিলে চাই কবা 0 দিলে 0 দিলে মানে দুইটা কন্ডিশনতে কি যাব নট ইকুয়াল টু কি হৈ যাব 0 a1 স্কয়ার প্লাস b1 স্কয়ার মানে স্কয়ার কৰি দিয়া লগে লগে তো নেগেটিভ নাহে যিকোনো এটা বস্তু তুমি নেগেটিভ 4 তাকে যদি স্কয়ার কৰি দিয়া এটা তো পজিটিভে আহিব ন তো গতিকে এটো পজিটিভ টার্ম হবে এটো পজিটিভ টার্ম তো দুইটা প্লাস কৰি দিলে তো 0 কে তো সদায় ডাঙৰে আহিবগে ন মানে কাহিনীটো বুজি পাইছা ন মই কোনটো বুজাই আছো মানে কাৰণ ৰৈখিক সমীকৰণটো বুলি কৈ দিলে কি যাব চোৱা 7x plus 8y plus 5 equal to 0 তো 7 or square plus 8 or square কেনেকে 0 হ'ব ভাবচোন মাইনাসতে দিবা দিলা -3 -3x -8y -19 equal to 0 দিবা এটো x ৰ কোএফিচিয়েন্ট মানে এটো a2 এটো কি গল b2 তো -3 আছে দিবা -3 স্কয়ার টু 9 হ'ব -8 or square to 64 হৈ যাবগে না কাৰণ স্কয়ার হৈ যোৱা কাৰণে তো আলটিমেটলি এটো 0 নহব ন যি 0 অপচন কোনটো হৈ যাব ডি হৈ গল নেক্সট Question number 9 to swa. Jodi ABC similar to triangle PQR, ABC triangle aru PQR triangle to ki hoy similar hoy. Duita triangle similar. Jodi angle A 32, angle R 65 hoy, and angle B মান hobo 83 boli uliat ase. I think 83 hoy. Karon oke pase 2 7 3 e 10 kono hate gole 3 e pase 8 o 3 e 9 9 তোমার 9 8 17 কে 18 হই গল ঠিক আছে এটা তুমি ভাবিলা স্যার কি কৰি পেলা মানে এবিলা ঠিক আছে না তো মানে ইনে ট্ৰিক আৰু আমাক তো এটা কোণৰ মানে দিছে ন তো দুটা কোণটো তো আছে যিয়ে যি নহক যোনটো ট্ৰায়াঙ্গল পাই না দুটা কোণ আছে তো 3 নম্বৰ কোণটো কি হৈ যাব পেলা 180 হ'ব গলে ন এই তিনিটা কোণৰ সমষ্টি কি হ'ব লাগিব 100 হ'ব লাগিব 180 ডিগ্ৰী 180 ডিগ্ৰী আৰু ইয়াতে হৈ যায় 180 ডিগ্ৰী বেলেগৰ লগত নহয় কিয় হৈ গল তো এটো আমি বুজো ভালকে চাই লোৱা ত্ৰিভুজ ABC আৰু এটো কি হ'ল ত্ৰিভুজ PQR ত্ৰিভুজ ABC similar to ত্ৰিভুজ PQR এই যে similar to ন এই কি বুজায় angle A লগত angle P equal angle B লগত angle Q আৰু এটো angle C লগত angle R এটা angle A B C angle A ভ্যালুটো কিমান দিছে 32 তো গতিকে এটাকে ভাবিবই না লাগে আৰু angle P মানে কি যাব 32 হ'ব আৰু angle R ৰ ভ্যালুটো কিমান দি আছে 65 গতিকে angle R ৰ লগত কোনটো ইকুৱেল 60 angle C2 তো এটো হৈ যাব 65 এটা মোক কিহৰ ভ্যালু উলিয়াব দিছিল angle B তো গতিকে 32 65 পাছে 2 এ 7 6 এ 3 এ কি হৈ যাব 97 যদি হয় তুমি তাৰ লগত কি হৈ যাব 83 কৰি দিয়া 7 এ 3 এ 10 শূন্য হাতে গলে 9 8 17 কে 180 তিনিটা কোণৰ সমষ্টি কি যাব 180 ডিগ্ৰী এটো হৈ গল আনসার হল নেক্সট কোয়েশ্চন নম্বৰ 10 কি দিয়া আছে তলৰ চিত্ৰত DE প্যাৰেলেল BC তেতিয়ালে কিহৰ মান উলিয়াবলৈ কৈছে x ৰ মান উলিয়াবলৈ কৈছে এই চিত্ৰটোত যদি এই DE ডাল কাৰ লগত প্যাৰেলেল বুলি কৈছে BC লগত তলৰ চিত্ৰত DE প্যাৰেলেল BC তেন্তে কাৰ মান উলিয়াবলৈ কৈছে x ৰ মান আচ্ছা চোৱা প্যাৰেলেল যদি পোৱা ন এটো কেতিয়াও মিন নকৰে যে তুমি অকল BPT ইউজ কৰিব পাৰিবা ঠিক আছে না চোৱা একদম মজাকে শিকিলা যদি তুমি দুডাল ৰেখা প্যাৰেলেল পোৱা তুমি কেটা কন্ডিশন পাবা জানা AD by DB এটো পাবা AD by DB equal to কি পাবা AE by কি পাম মই EC এটো পাম আৰু এই থিওৰামটোৰ নাম কি হৈ গল বেসিক
প্ৰপৰশ্যন থিওৰি আমাৰ নাম হৈ গ'ল বিপিটি হয় বা আমি কি কওঁ থেলছৰ উপপাদ্য ঠিক আছে না কিন্তু আমি অকল থেলছৰ যে উপপাদ্য কৰিব পাৰিম তেনেকুৱা কোনো কথা নাই আমি ইয়াত কি ইউজ কৰিম জানানে সিমিলাৰিটি মানে এই সৰু ত্ৰিভুজ যে দেখিছা তুমি এই সৰু যোনটো ত্ৰিভুজ দেখিছো আমি কোনটো ত্ৰিভুজ এডিই কথা কৈ আছো আৰু যোনটো ডাঙৰ ত্ৰিভুজ এবিসি সেই দুটা ত্ৰিভুজ কিন্তু কি হৈ যাব জানা ত্ৰিভুজ এডিই similar to ত্ৰিভুজ ABC এটো হৈ যায় দুডাল যদি তুমি সমান্তৰাল ৰেখা দেখা মানে বেসিক প্ৰপৰশ্যন থিওৰামটো কৈ পাৰিবা লগত লগত তুমি এই সৰু ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটো কি হৈ যায় সদৃশ হয় বুলি ভাবি লব পাৰা কিয় হয় জানানে কাৰণ এই সৰু ত্ৰিভুজটো ন তাতো তুমি কি দেখিছা এংগল এটো আছে আৰু ডাঙৰ ত্ৰিভুজটো কি আছে এংগল এটো আছে কাৰণ এংগল এটো সাধাৰণ কোণ এই সৰু ত্ৰিভুজটোৰ পৰা এই এংগলটো এংগল এডিই আৰু ডাঙৰ ত্ৰিভুজটোৰ পৰা এংগল এবিসি টো ইকুৱেল মানে এটো আৰু এটো ইকুৱেল কিয় হৈ গল অনুৰূপ কোণ চোৱা দুইটা কোণ দেখিবলৈ একে এডাল আৰু এডাল যেতিয়া সমান্তৰাল অবিয়াসলি এডাল তিৰ্যক তো এটো আৰু এটো অনুৰূপ কোণ এটা ত্ৰিভুজ দুটা সদৃশ হ'বলৈ মোক কি লাগে অকল দুটা কোণ কি লাগে সমান লাগে তো গতিকে দুটা কোণে কি হৈ গল যেতিয়া সমান হৈ গল দ্যাট মিন্স এডি সিমিলাৰ টু কি হৈ গল এবি হৈ গল আৰু এবাৰ যদি সিমিলাৰ হৈ গল তো আমি কি ইউজ কৰিব পাৰো সিপিএসটি আমি 9 ত শিকিছিলো কি সিপিসিটি corresponding parts of congruent triangle ইয়াত আমি কি লিখিম corresponding parts of similar triangle আৰু ইয়াত corresponding parts বিলাক কি হৈ থাকে বাহুৰ ক্ষেত্ৰত এংগুলৰ ক্ষেত্ৰত কোণৰ ক্ষেত্ৰত কোণবিলাক সমান হৈ থাকে আৰু বাহুবিলাক কি হৈ থাকে সমানুপাতিক মানে সমান অনুপাত আৰু ইয়াত corresponding parts of congruent triangle কি হৈছিল কোণবিলাকো সমান বাহুবিলাকো সমান ইয়াত বাহুবিলাক সমান অনুপাত মানে AD divided by কোনটা হ'ব ইয়াত প্ৰথমটো AD আছে divided by কি হৈ যাব AB ঠিক আছে নাই AD divided by AB ঠিক আছে ঠিক তেনেকৈ DE divided by কি হ'ব BC এটো হৈ যাব এটা চোৱা AD ৰ ভ্যালুটো দি থোৱা আছে 2 হল AB ৰ ভ্যালুটো কিমান হ'ল AB ৰ ভ্যালুটো 5 কাৰণ একন হৈ গল 2 একন হৈ গল 3 2 3 5 DE মানে কিমান হৈ গল 4 আৰু BC মানে কি হৈ গল x 2 আৰু 4 কেনসেল হৈ গল 2 এটো 1 থাকি গল x * 1 মানে x 5 দুগুণ 10 যত 10 আছে आंसर কোড 10 আছে আচ্ছা এটো ভুল কৰি দিলা না आंसर হৈ যাব 10 ওকে ঠিক আছে AD by AB and ADE আৰু ABC হৈ গল আকৌ এবাৰ চেক কৰি দিছো ADE আৰু ABC সিমিলাৰ হ'ব তো AD মানে হৈ গল 2 divided by AB মানে হৈ গল 5 2/5 আৰু D মানে হৈ গল 4 আৰু BC মানে হৈ গল x তো 4/x ওকে ঠিক আছে সো 2/5 2 আৰু 4 কেনসেল গুচি গল ঠিক আছে 2 দেন 5 দুগুণ 10 x হৈ গল 10 হৈ গল কেতিয়াবা মই মানে স্পিডত কৰোতে ইমান ভুল কৰি দিও নহয় ঠিকই নাই মানে শেষ কৰিবৰ কাৰণে ফটাফট কৰি দিও যে আৰু ওয়ান শট কৰি দিও ন গুটিটো একেবাৰতে তো পেপাৰখন কোনবাই দিয়া আৰু কৰি দিও তো এটা বাস্তৱ সংখ্যা কেক বহুপদ px এটা শূন্য বুলি কোৱা হ'ব যদিহে এই মাত্ৰ আমি কৰিছো এই মাত্ৰ মই শূন্যৰ কনসেপ্টটো কৈছো কি কৈছিলো যে শূন্য কি হয় শূন্য কাক কোৱা হয় শূন্য এনেকুৱা এটা ৰাশি হয় ঠিক আছে না যাক বহাই দিলে মানে চলকৰ জায়গাত আমি যদি বহুৱাই দিও গুটে বহুপদটো কি হৈ যাব লাগিব 0 হৈ যাব লাগিব তো ইয়াত এটা দিছে px মানে x চলকত এটা বহুপদ আছে ঠিক আছে আমাক k টো যদি এটা শূন্য বুলি কৈছে মানে x ৰ জায়গাত চলকৰ জায়গাত যদি আমি k বহুৱাই দিও গুটে বহুপদটো কি হৈ যাব লাগিব শূন্য হৈ যাব লাগিব মানে এটো অপচন হ'ব ঠিক আছে না k = 0 ইম্পৰ্টেন্ট নহয় মানে pk টো 0 হ'ব k = 0 মানে k মানে 0 বুলি ক'লা না না তেনেকা নহয় মানে কাহিনী নেক্সট question number 12 100x² minus the option b to শুদ্ধ হ'ব কি হ'ব 100x² টো মই কি লিখিব পাৰি 10x whole square minus 20x টো মই কি লিখিব পাৰি 2 into 10x into কি হৈ যাব 1 আৰু প্লাস 1 টো মই কি লিখিব পাৰি 1 square equal to কি হৈ গল 0 মানে এটো হৈ গল a square minus twice ab plus কি হৈ গল b square तो a square minus twice ab plus b square that means a minus b is
হোল স্কোয়ার ইকুয়াল টু 0 হৈ গল দ্যাট মিন্স কি যাব 10x - 1 আৰু কেনে কি যাব 10x - 1 ইকুয়াল টু 0 হল ওকে হল এটা 10x - 1 এখানে কি যাব দ্যাট মিন্স 10x - 1 ইকুয়াল টু এখানে 0 হৈ গল দেন x মানে কি যাব 10x equal to 1 then x equal to 1/10 ইয়াতো তো একে কথা হ'ব 1/10 1/10 অপশন কোনটো হৈ যাব বি কুৱেশ্যন নম্বৰ 13 তলৰ কোনটো সমীকৰণৰ মূল দুটাৰ এটা মূল শূন্য মূল্য বুলি লিখি থোৱা আছে মানে কি হ'ল মূল্য মানে একদম টকা পইচাৰ কথা কেনেকৈ আহি গ'ল গৈ মূল্য মানে তো এইবিলাকৰ কথা আহি যাব ন তো অপশন 3 yes হয় না 3 হয় এটা মূল শূন্য কেতিয়া হ'ব ইয়াত ইয়াত কি হৈ যাব ন x স্কয়ার - 25 মানে a x স্কয়ার আৰু 25 * 5 স্কয়ার তো a স্কয়ার - b স্কয়ার কৈ দিব পাৰিম এটা পজিটিভত আহিব এটা নিগেটিভত আহিব ঠিক আছে না তো ইয়াত তো কৰি চালে গম পাম তো ষ্টিল ইয়াত তো নলাই মানে অপশনটো তো মই এটো পিছলৈ থৈছো যেটো আমাক এটা অপশনে উলিয়াব দিছে না তলৰ কোনটো সমীকৰণ ঠিক আছে না ইয়াৰ হয় নে নহয় তো পিছৰ কথা মানে ঠিক আছে এটা মূল শূন্য হ'ব নে নহয় আৰু ইনো এটা মূল শূন্য নহয় কিয় শূন্য নহয় কৈছো কাৰণ মই যদি x ৰ জায়গাত শূন্য এটা পাতি দিওঁ এটা মূল শূন্য হলে কি হ'ব লাগিব মই যদি x ৰ জায়গাত সেই শূন্যটো পাতি দিওঁ তো ইকুৱেল টু কি যাব লাগিব 0 স্যাটিসফাইড কৰিব লাগিব ন মূলটো তেনেকুৱা কথা ন মূল আৰু শূন্য অলমোস্ট একে মানে বহুপদৰ শূন্য আৰু সমীকৰণৰ মূল একে কাহিনী মানে ইয়াত খালি কি কৰে স্যাটিসফাইড কৰে মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডক ব্যালেন্স কৰি দিয়ে ইয়াত ইকুৱেল টু 0 আছে না 0 ওলাব যদি ইকুৱেল টু 4 থকা 4 ওলাব তেতিয়া মানে সেই মূলটো পাতি দিয়া ইয়াত এটা মূল যদি শূন্য বুলি কৈছে তো ইকুৱেল টু 0 ওলাব লগে তেতিয়া কি হ'ব 0 কিউব প্লাস 0 স্কয়ার প্লাস 1 কি যাব 0 কিউব মানে 0 0 0 প্লাস 0 0 0 প্লাস 1 কি যাব 1 নহব ইয়াত তো a স্কয়ার - b স্কয়ার এটা প্লাস এটা মাইনাস ওলাব ইয়াত তো a স্কয়ার - b স্কয়ার হ'ব নেকি ওকে a স্কয়ার - b স্কয়ার নহয় বাৰু ইয়াত ঠিক আছে না হৈ যাব কিউকি 81 আছে মানে কি যাব 9 স্কয়ার ইয়াত 4x স্কয়ার মানে কি যাব 2x হোল স্কয়ার তো ইয়াতে কি হ'ব এটা মূল পজিটিভত ওলাব সেম মূলটো নিগেটিভত ওলাবগে গৈ পেলাই এনেকুৱা হ'ব মানে 2x হোল স্কয়ার - 9 স্কয়ার তো এটো a - b * a + b হ'ব কিন্তু এইটো চোৱা এইটো 4x স্কয়ার - 16x তো আমি কি কমন ল'ব পাৰিম 4x কমন ল'ব পাৰিম 4x স্কয়ার বা 4x কমন হ'লে x - কি যাব 4 = 0 তো উপায় নাই আৰু দুই এজন মানুহে বম উঠাই দিছে কি কৰিবা ইনেটো নো কমেন্টস আৰু ন তো 4x = কি হৈ যাব 0 ইনে কি হৈ গল x - 4 = 0 দেন x ৰ ভ্যালুটো কি যাব 4 দেন x ৰ ভ্যালুটো কি যাব 0 ঠিক আছে না তো গতিকে কোনটো কাৰণে হ'ব এটো কাৰণে হ'ব নেক্সট কোৱেশ্চন নম্বৰ 14 তো 14 ত মই কৈছিলো মূল বিন্দুৰ পৰা -3 and 4 বিন্দুটোৰ মাজৰ দূৰত্ব 5 ঠিক আছে 5 দেখা লগে লগে গম পাই গৈছো কিয় 5 হৈ গল কাৰণ 3 আৰু 4 আছে ন মই আগতে কৈছিলো মূল বিন্দুৰ পৰা যদি খুদে আমাক কি কৰিবলৈ কৈছিলো জোন কেটা থাকে ন তাক আমি কি কৰি দিবলৈ কৈছিলো তাক আমাক কি কৰি দিবলৈ কৈছিলো স্কয়াৰ কৰি দিবলৈ কৈছিলো তো -3 কি যাব স্কয়াৰ প্লাস 4 ৰ কি যাব স্কয়াৰ আন্ডাৰ স্কয়াৰ ঠিক আছে তো -3 স্কয়ার মানে 9 প্লাস 4 স্কয়ার মানে কি যাব 16 দেন √25 মানে কি হৈ যাব 5 ঠিক আছে তো এটোই হৈ গল কথা কোন এটা আহি আছে ৰবা পজ কৰি লও ওকে সো নেক্সট কোৱেশ্চন নম্বৰ 16 16 ত কি দি থোৱা আছে √1 - cos square theta into 1 + tan square theta তো 1 - cos square theta মানে কি হৈ যায় আমি জানো sin square theta into আৰু 1 + tan square theta 1 + tan square theta মানে কি হৈ যায় 1 + tan square theta মানে হৈ যায় তোমাৰ sec square theta এটা লৈ যাব আন্ডাৰ স্কয়াৰ হয় কিবা ডাউট আছে নেকি কাৰণ sec square theta - tan square theta = 1 এটো আইডেন্টিটি আছে sec square theta - tan square theta = কি যাব 1 এটা tan square theta ইপিনে গুচি গলে 1 + tan square theta that is equal to কি যাব sec square theta এতিয়া ইয়াৰ পিছত কি হৈ যাব ওকে sin square theta into sec square theta মানে কি যাব 1 / কি হৈ যাব cos square theta now sin square theta / cos square theta মানে কি হৈ যাব tan square theta और √tan square theta মানে কি হৈ যায় tan theta অপশন কি হৈ গল ডি ওকে নেক্সট কোৱেশ্চন নম্বৰ 17 তো ইয়াত কি দি থোৱা আছে যদি 2 sin square beta minus cos square beta equal to 2 then b মান কিমান হ'ব 90 ডিগ্ৰী শুদ্ধ হৈছে শুদ্ধ লাডু শুদ্ধ হৈছে যোনে কৰিছে 2
sin square beta minus cos square beta মানে মই কি লিখিব পাৰো 1 minus sin square beta equal to 2 and cos square beta মানে হয় now so 2 sin square beta minus 1 is plus sin square beta equal to 2 so 2 sin square beta plus sin square beta মানে কি যাব 3 sin square beta equal to minus 1 to beta is equal to 1 plus 2 মানে কি যাব 3 now sin square beta equal to 3 to 3 divide করলে কি যাব 1 then sin beta equal to square 2 ইপিনে গুছি গলে কি যাব 1 আৰু sin beta equal to 1 মানে কি হৈ যাব sin কি হৈ যাব লাগিব 90 sin কি হৈ যাব equal to sin 90 sin দিব beta equal to কি হৈ যাব 90 okay beta ভ্যালু খুদিছিল আমাক next question number 18 তো 18 ত কি খুদিছে স্তম্ভ p আৰু স্তম্ভ q মিলোৱা স্তম্ভ p আৰু স্তম্ভ q মিলোৱা বলে কৈছে তো 18 ত ওকে ঠিক আছে তো এটো তো √3 কি হ'ব √3/2 হ'ব sin 60 মানে √3/2 তাৰ পিছত sin আৰু cos ঠিক আছে 17 আৰু কাটে দিনে তো এটো নাই কাটে দিনে 10 কিনো আতে গলে কাটে কাটে ন কমপ্লিমেন্টাৰি তো ইয়াৰ ভ্যালুটো কি হৈ যাব 1 হৈ যাব ঠিক আছে নাই আৰু sec square theta minus 1 মানে কি হৈ যাব tan square theta হল তো একানৰ পৰা ওলাই যাব sec square theta minus 1 equal to tan square theta অথনি কি কৈছিল ন এটো সব sec square theta minus tan square theta equal to কি যাব 1 তো minus tan square theta তো ইপিনে কি যাব প্লাস ওভার 1 তো ইপিনে লৈ আহা তো sec square theta minus 1 equal to কি যাব tan square theta ঠিক আছে দ্যাট মিন্স sec square theta minus 1 হয় না tan square theta তো a এর ভ্যালু তো a কি লব 3 a3 আচ্ছা নসোৱাতে নহয় আৰু কাৰণ a3 এটাই আছে না sin 60 এর √3/2 তো a equal to 3 তো এটাই আছে আৰু বাকি ইমান কিনি চেক নকৰা তেনে হয় মই অপচনটো চেক কৰা নাছিলো যে ওকে ওকে নেক্সট কোৱেশ্চন নম্বৰ 1 কি দিটো আছে এড এটা স্বাভাৱিক সংখ্যা আৰু twice n plus 1 square আৰু twice n plus 2 square ৰ মাজত 42 টা স্বাভাৱিক সংখ্যা থাকে তেন্তে n ৰ মান এটা সোৱা আমাক যেটা দুটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ মাজত কিমানটা সংখ্যা থাকে বুলি কৈছিলো আমি twice n টা মানে সৰুটোৰ মাল্টিপ্লাই 2 কৰিব লাগে এটা twice n plus 1 আৰু twice n plus 2 ৰ মাজত সৰুটো কি হৈ গল 2 তো প্ৰশ্ন মতে 2 into twice n plus 1 is exactly equal to কিমান টা বুলি কৈছে 40 কিটা বুলি কৈছে 2 হল এটা 2 ৰা 42 যদি মই কাটো 2 ৰা 42 কাটিলে 2 ৰা 4 কাটিলে কেন বাজব 2 ঠিক আছে না আৰু এপিনে কিমান হ'ব 21 2 ৰা 42 কাটি দিলে 21 হ'ব তো দ্যাট মিন্স twice n equal to 21 plus 1 এপিনে কিছু গলে -1 then twice n equal to 20 that means n ৰ ভ্যালুটো কি যাব 10 তো n ৰ ভ্যালুটো কিমান আহি গল 10 হৈ গল বুজি পালা ন সিম্পল আৰু মানে সদায় মনত ৰাখিবা দুটা স্বাভাৱিক সংখ্যা যদি দিয়ে তাৰ বৰ্গৰ মাজত ঠিক আছে না না সৰু সংখ্যাটোৰ পূৰণ 2 কৰি দিলে যিমানটা আনসাৰ ওলাব কিমানটা সংখ্যা থাকে এটা twice n plus 1 আৰু twice n plus 2 ইহঁতৰ মাজত সৰুটো হৈ গল কোনটো হ'ব twice n plus 2 তো হে twice n plus 2 তাৰ লগত কি হ'ব 2 ইমানটা সংখ্যা থাকিব আৰু হেতু এক্স্যাক্টলি কি বুলি দিছে 42 কাৰণ 2 into twice n plus 1 equal to কি বুলি কৈছে 42 সিম্পল আৰু নেক্সট কোৱেশ্চন নম্বৰ 20 কি দি আছে কিমান দশমিক স্থানৰ পিছত পৰিমেয় সংখ্যা 2 to the power 5 এটো 47 এটো একদম মৌলিক সংখ্যা কটাকটি না যায় গতিকে ইয়াত হাইয়েস্ট পাৱাৰটো কিমান আছে 5 তো দশমিকৰ পক্ষখন 5 লৈ হ'ব 21 product of 2 plus √3 আৰু 5 minus 2 √3 is a rational number okay 2 plus √3 আৰু 5 minus 2 √3 to এটা পৰিমেয় সংখ্যা কোনো পদ্ধতিৰে পৰিমেয় সংখ্যা নহয় ঠিক আছে না কিয় নহয় ইহঁতক যদি তুমি পূৰণ কৰা 2 plus √3 আৰু 5 minus 2 √3 2 ৰে পূৰণ কৰিলে 2 5 গুণ 10 minus 2 দুগুণ কিবা 4 √3 then √3 into 5 মানে কি যাব 5 √3 plus 7 আছে minus √3 into 2 √3 মানে 2 √3 into √3 মানে কি যাব 3 তো 10 minus কি গল 6 মানে 4 √3 plus 5 √3 মানে কি যাব √3 10 ৰ পৰা 6 গলে কি যাব 4 plus √3 এটো কি পৰিমেয় নেকি নহয় বুজি পালো কে নাই পোৱা এটা প্ৰডাক্ট কৰিবলৈ দিছে 2 √3 into 5 minus 2 √3 তো 2 ৰে 5 কৰি 2 5 গুণ 10 minus 2 ৰে 2 √3 2 গুণ 4 √3 √3 এ 5 5 √3 plus 7 আছে minus √3 into 2 √3 6 হ'ব কাৰণ √3 3
হয় 2 3 গুণ 6 এটা 10 পা 6 গলে থাকিল 4 -4√3 আৰু +5√3 অকল এটা √3 হল নেক্সট কোৱেশ্চন নম্বৰ কিউ টু কি দিছে যদি n যিকোনো স্বাভাৱিক সংখ্যা হয় n স্বাভাৱিক সংখ্যা হলে 6 টু দি পাৱাৰ n - 5 টু দি পাৱাৰ n সদায় একৰে সমাপ্ত হয় ইয়েস হয় এটো হয় কিউ টু শুদ্ধ পি টু ভুল পি ভুল কিউ শুদ্ধ কিয় হয় শুদ্ধ চোৱা ওকে ইয়াত কি হয় চোৱা n ৰ জাগাত 1 দি দিয়াচোন 6 n ৰ জাগাত 1 দি দিয়া না n ৰ জাগাত 1 দিলে তো 6 টু দি পাৱাৰ 1 মানে 6 5 টু দি পাৱাৰ 6 - 5 মানে কি যাব 1 n ৰ জাগাত 2 দিয়া না তো 6 কে মানে 36 5 কে মানে 25 36 পৰা 25 গুছি গলে কি যাব 11 6 হৈ গল তো গতিকে 11 হৈ গল তো গতিকে আমাৰ কি যাব p is false q is true এইটো p is false q is যাব true মানে p টো ভুল p অসত্য q সত্য ওকে নেক্সট কোৱেশ্চন নম্বৰ 22 তো কিমান দি থোৱা আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি 867 আৰু 255 ক গসাউ নিৰ্ণয় স্তৰবোৰ খেলিমেলিকৈ দিয়া আছে তো আমাক শুদ্ধটো উলিয়াবলৈ দিছে তো যিয়ে দিন প্ৰথমতে তো 867 ইকুৱেল হ'ব ডাঙৰটো হ'ব 253 * 3 ঠিক আছে এটা 252 আহিব মানে প্ৰথম 3 আহিব 3 এটো 3 3 ৰ পিছত একলে আহিব 252 একৰ পিছত 2 লে তো 3 ৰ পিছত 1 একৰ পিছত কলে আহিব 2 তো 3 1 2 এটো ক'ত দিছে অপচন ক'ত দিছে বি কাৰণ 867 equal to 255 all তো 255 তো 255 ৰ পৰা এটো হৈ যাব ঠিক আছে অপচন কোনটো হৈ যাব বি হৈ যাব নেক্সট কোৱেশ্চন তো চোৱা নেক্সট কোৱেশ্চন তো কি দি থোৱা আছে তলৰ উক্তি কেইটা বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিয়াবলৈ কৈছে তলৰ উক্তি কেইটাক বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো total number of factors of a prime number is 1 total number of factors of a prime number মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা আছে 1 এটা একদম ভুল ঠিক আছে না ওকে মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা হৈছে 1 এটো কেটা মৌলিক সংখ্যাৰ উৎপাদক কেটা দুটা আচ্ছা এনেকোটো দিব পাৰে মৌলিক সংখ্যাৰ মৌলিক উৎপাদকৰ সংখ্যা এটা কিন্তু শুদ্ধ হ'ব ঠিক আছে না চোৱা মৌলিক উৎপাদক মৌলিক সংখ্যাত মৌলিক উৎপাদক কিন্তু এটা ইনে উৎপাদক দুটা যেনে 3 উৎপাদক কেটা দুটা মৌলিক উৎপাদক কেটা এটা অকল 3 টো 1 টো মৌলিক নহয় যাও কি নহয় ঠিক আছে নাই এটা মই কোৱেশ্চনটো দেখি মাইন্ডত আহিল কাৰণে কথা কৈ দিলো তো এটা মৌলিক সংখ্যা আমাক উৎপাদক কৈছে উৎপাদক এটা বুলি কৈছে তো এটা নহয় এটা কেতিয়াও হ'ব নোৱাৰে এটা কি যায় ভুল আনসাৰ হৈ যায় ঠিক আছে নেক্সট অপচন বি কি দিছে যিকোনো অখণ্ড সংখ্যা x ৰ বাবে প্ৰতিটো যুগ্ম অখণ্ড সংখ্যাই twice x are for some integer x okay every integer is of the form of twice x yes প্ৰতিটো যুগ্ম সংখ্যাক তুমি twice x দি পাতিবা পাৰা যদি x বুলি কৈছে না যদি m দিয়া দেন twice m n দিলে কি যাব twice n p দিলে twice p তো এটো শুদ্ধ হয় ঠিক আছে তাৰছত 15 divided by 1600 or দশমিক বিস্তৃতি কি বুলি কৈছে পৰিসমাপ্ত এটো হয় না বাৰু পৰিসমাপ্ত yes হয় কাৰণ 1600 মানে কি যাব 2 into 800 2 into 400 2 into okay 100 আচ্ছা 2 into 800 তাৰছত 2 into 400 2 into 200 2 into 100 তাৰপিছত 2 into 50 2 into 25 5 into 5 okay 1 2 3 4 5 6 মানে 2 to the power 6 into ইনে মই জাস্ট মুখতে কৈ দিলো 1600 ৰ যদি মই প্ৰাইম ফ্যাক্টৰাইজেশন কৰো তাৰ ডিনোমিনেটৰ মানে হৰত 2 to the power 6 into 5 স্কয়াৰ আহিব তো মানে পৰিসমাপ্ত হবলৈ হৰত কি থাকিব লাগে 2 to the power m into 5 to the power n বা এটো m ৰ জাগাত n এটো m কোনবাই হ'ব পাৰে ওটা 2 আৰু 5 যদি অকল থাকে তেতিয়া হলে এটো দ্যাট মিন্স আমাৰ কাৰণে শুদ্ধ কোনটো 2 আৰু 3 2 আৰু 3 কোনটো অপচন সি okay baba okay next question number 24 নিতাৰ পৰাখাৰ পুৱা উঠা জাগাৰ জগুৱা চকু মেলি চোৱা পৰভাত যদি 3 - 1 আৰু
মাইনাছ a বাই 2 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু 1 1 হয় এৰ মান হ'ব চোৱা এই বিন্দুটো আৰু এই বিন্দু এই দুটা বিন্দুৰ সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু 1 1 হয় তো আমাক কাৰ ভ্যালু উলিয়াব গৈছে এৰ মান উলিয়াব গৈছে এ তো এইটোতো ক'ত আছে x ৰ জায়গাত আছে এবিনো মধ্যবিন্দুটো কি বুলি কৈছে 1 বুলি কৈয়ে দিছে তো গতিকে আমি কি কৰিম আমি আৰু ইমান বেছি আৰু বাকিখিনি কৰি থাকিম নেকি নাথাকো ন ইমানটো আমি কৰি থাকিল দৰকাৰ নাই আমাক এ ভ্যালুহে উলিয়াব দিছে তো গতিকে এৰ ভ্যালু উলিয়াবলে এটো চোৱা 3 plus minus a by 2 divided by 2 equal to কি হৈ যাব তাত কি আছে 1 আছে now 3 plus minus minus a by 2 equal to 2 এগুণ কি হৈ যাব 2 minus a by 2 equal to 3 to যদি ইপিনে গুচি যায় 2 minus কি হৈ যাব 3 now minus a by 2 equal to 2 minus 3 মানে minus 1 then minus a equal 2 into minus 1 minus 2 then গুচি গ'ল a ভ্যালু তো কি হৈ গ'ল 2 এর ভ্যালু তো হৈ যাব 2 বুজি পালা কি নাই কোৱা বাৰু মই ইমান স্পিডত কৈ দিলো মানে মধ্যবিন্দু সো মধ্যবিন্দুৰ পৰা আমি কি কৈ দিলো ন মানে তুমি এমসিকিউ যে কৰি আছা ন তোমালোকে যেটা এমসিকিউজ কৰি থাকিবা মধ্যবিন্দু উলিওৱাৰ স্থানাংকটো কি হয় x1 + x2 ডিভাইডেড বাই 2 আৰু ইটো কাৰণে কি হৈ যায় y1 + y2 ডিভাইডেড বাই 2 মানে মধ্যবিন্দু কেনেকৈ উলিয়ায় x1 plus x2 by 2 এপিনে y1 plus y2 divided by 2 এটো এই ফৰ্মুলাটা মধ্যবিন্দু উলিয়াব লাগে আৰু এই দুটাৰ মধ্যবিন্দু অলৰেডি উলিয়ালে 1 1 ঠিক আছে না এটা আমাক কাৰ মান উলিয়াবলৈ কৈছে এৰ মান তো এটো ক'ত আছে x ৰ ঘৰত আছে ন তো গতিকে মই অকল x ৰ পাৰ্টটো কৰিম ন x ৰ পাৰ্টটো কৰিম ঠিক আছে না গতিকে এটো x1 plus x2 মানে 3 plus minus a by 2 divided by যদি 2 কৰো that means already to উলিয়ালে তো কিমান 1 পাই আছে এটাকে 3 plus minus minus a by 2 equal to 2 এগুণ কি হৈ গ'ল 2 বুজি পাইছো ন নেক্সট মাইনাস ধৰি লোৱা a by 2 equal to 8 3 to কিপিনে লৈ গলে 2 minus 3 নেক্সট মাইনাস a by 2 2 minus 3 মানে কি যাব minus 1 তো মাইনাস মাইনাস গুচি গ'ল a থাকি গ'ল 2 গুণ 2 তো a এর ভ্যালু তো হৈ গ'ল 2 হ'ল সোৱা কিমান ধুনিয়াকে আমি কইব পাৰো বুজি সাগে পালা তুমি বুজি পাও সুনামি মানে নাই কোৱা কিমান ধুনিয়া ধুনিয়া গান লিখিছিলা ন ওকে যদি 0033 আৰু 35 বিন্দু কেটা এটা সমবাহু ত্ৰিভুজৰ শীৰ্ষ বিন্দু তেন্তে p ৰ মান নিৰ্ণয় কৰা এটা যদি মই ত্ৰিভুজ চাও ত্ৰিভুজ যদি শীৰ্ষ বিন্দু কেটা কি বুলি কৈছে 0 0 এটা হৈ গল 0 0 এটা হৈ গল 3√3 আৰু এটা হৈ গল 3p ঠিক আছে তেন্তে সমবাহু ত্ৰিভুজৰ শীৰ্ষ বিন্দু p ৰ মান মোক নিৰ্ণয় কৰিবলৈ কৈছে ঠিক আছে না এতিয়া তো p ৰ মান যদি মই উলিয়াব লগিয়া হয় তো হেতু মই কেনেকে উলিয়াম ঠিক আছে সমবাহু ত্ৰিভুজ ন সমবাহু ত্ৰিভুজৰ কি হৈ যায় সমবাহু ত্ৰিভুজৰ বাহু কেইডালৰ যোগটো সমানে হ'ব এটো চোৱা হা তো 3 - 0 এডাল বাহু উলিয়া ন এডাল a b যদি উলিয়া ন 3 - 0 মানে কি যাব 3 স্কয়ার 3 - 0 প্লাস √3 - 0 মানে কি যাব √3 কি যাব স্কয়ার তো 3 স্কয়ার মানে হৈ যাব 9 প্লাস √3 স্কয়ার মানে কি যাব 3 বুজি পালা কি নাই x2 - x1 হোল স্কয়ার প্লাস y2 - y1 কি হৈ গল হোল স্কয়ার এটা x তো মানে কি হৈ গল 3 পা 0 গলে 0 3 - 0 কি যাব 0 সরি 3 - 0 কি হৈ গল 3 আৰু √3 - 0 মানে √3 তো ইয়াৰ তো স্কয়ার হ'ব 3 স্কয়ার 9 √3 স্কয়ার 3 12 √12 মানে কি যাব 2√3 and 12 মানে কি হয় এটো তো আমি জানো চাগে 2 * 2 * 3 এটো এটা পেয়ার বুঝাইলে 2√3 হৈ গল না নাই এটা তুমি চোৱা এডাল বাহু যদি 2√3 হয় তো এডাল বাহু তো কি হৈ যাব 2√3 হ'ব কি বেলেগ হ'ব নেকি এতিয়াও নহয় তো কি এডাল যদি মই এনেকে কৰো ঠিক আছে না 3 - 3 মানে কি যাব 0 হা লাগে মোক 3 - 3 0 হল নেক্সট এটা তুমি চোৱা 3 - 3 মানে কি যাব আৰু এটো কি আছে ইটো কাৰণে কি আছে p - √3 তাৰ কি যাব স্কয়ার ইকুয়াল টু 2√3
বুজি পালা কি নাই কাৰণ x টো জায়গা 3 x ৰ জায়গা 1 তো 3 পৰা 3 গলে কি হৈ যাব 0 0 স্কয়াৰ আৰু এটা আছে p - √3 স্কয়াৰ এডাল আৰু এডাল কি হৈ গল কেনসেল থাকি গল কি p - √3 = 2√3 নাও p a √3 টো ইপিনে গুচি গল তো 2√3 + √3 আলটিমেটলি কি যাব 3√3 তো অপচন আছে নে কবা 3√3 হাৰে হাৰে সভাৰ মাঝে কি হৈ গল মোৰ এখন 3√3 ওলাই গল অপচনে নাই 3√3 ওকে আকৌ এবাৰ চাও ঠিক আছে না মেবি মই কিবা উৎপাতত ভুল কৰিলো 3√3 অপচনে নাই মানে ডাঙৰ কথাটো গল কবাত মিস্টেক কৰিছো জাগে তো ডিসটেন্স বা সমবাহু ত্ৰিভুজ यस সমবাহু ত্ৰিভুজ বুলি কৈছে সমবাহু ত্ৰিভুজৰ বাহুৰ সদায় সমান হ'ব তো এটো 3 পা 0 গলে 3 - 0 হোল স্কয়াৰ প্লাস ইয়াত কি আছে √3 - 0 এটো পয়েন্ট a এটো পয়েন্ট b এটো পয়েন্ট c তো a b উলিয়াই আছো মই ঠিক আছে নাই তো 3 - 0 হোল স্কয়াৰ দেন কি যাব এপিনে √3 - 0 হোল স্কয়াৰ 3 - 0 মানে 3 স্কয়াৰ √3 - স্কয়াৰ মানে কি যাব √3 স্কয়াৰ তো আলটিমেটলি 3 স্কয়াৰ মানে কি যাব 9 √3 স্কয়াৰ মানে 3 9 3 মানে কি যাব 9 + 3 12 আৰু 12 মানে 2√3 2√3 হৈ গল নেক্সট এতিয়া কি হৈ গল এটা যদি মই এটো বাহু উলিয়াও BC ঠিক আছে না BC ডাল যদি উলিয়াও তো BC উলিয়ালেও তো একেটাই কথা হ'ব BC উলিয়ালে কি হ'ব একেটা নহব জানো BC উলিয়ালেও তো বাহুডালৰ যোগফল কি যাব 2√3 হ'ব তো মই যদি BC উলিয়াও সোয়া 3 পৰা যদি 3 মাইনাস কৰো তো 3 - 3 হোল স্কয়াৰ প্লাস এপিনে কি আছে √3 - p হোল স্কয়াৰ ইজ এক্স্যাক্টলি ইকুয়াল টু BC মানটো একে হ'ব সমবাহু ত্ৰিভুজ 2√3 তো 3 পা 3 গুচি গলে কি গল 0 0 স্কয়াৰ প্লাস ওকে 0 স্কয়ার তো কামে নাই কা হৈ গল 0 স্কয়ার হৈ গল কাৰণে ঠিক আছে না তো আলটিমেটলি তো মতত কি থাকি গল ওকে অকমান মচি লৈছো তো থাকি গল √3 - p 3 - c 0 স্কয়ার তো মিনিংলেস হৈ গল তো কি থাকি গল √3 - p হোল স্কয়ার তো এটো 0 হৈ গল কাৰণ কাম নাই তো √3 - p হোল স্কয়ার এডাল গুচি গল থাকি গল কি 2√3 ওকে -50 আছিল নেকি यस -50 কিবা এটা কাৰণে মই ঘপাঘ পংকা ভুল কৰিলো মানে ওকে নেক্সট তো √3 - p = 2√3 দেন √3 এই প্লাস 2√3 টো পিনে গৈছে -2√3 আৰু -p টো পিনে গৈছে প্লাস তো √3 - 2√3 মানে -√3 তো অপচন কোনটো যাব এটো ওকে distance between দুটা বিন্দু A13 আৰু BX7 ৰ মাজৰ দূৰত্ব 5 হলে x ৰ মান কিমান হ'ব তো কাৰ এই দুটা বিন্দু দিটো আছে ঠিক আছে WPS তে কৰি দিছ না ডাইৰেক্ট বোৰ্ডখনত কৰা নাই যে বহুত সময় লৈ দালে মচি গলে মস খাবলে একদম মানে নহলে মানে PDF টো আকৌ এই বোৰ্ডত আনি পেলাই তুমি মেজাৰমেন্ট কৰি মিলাই থাকিব লাগে এটা পেজ কে আনি পেলাই তো বহুত সময় লাগে মানে ঠিক আছে তো এটা কাৰণে বলো কোনেনো কৰি থাকে এবিলাক সো এনিৱে আমাৰ কোৱেশ্চনটো কি যে দুটা বিন্দু 13 আৰু x7 ৰ মাজৰ দূৰত্ব 5 বুলি দিছে তো দূৰত্বটো 5 দিয়ে দিছে তো দ্যাট মিন্স ওকে x - 1 তাৰ স্কয়াৰ প্লাস মানে কি আছে 7 - 3 তাৰ স্কয়াৰ ইকুয়াল টু কি বুলি কৈছে 5 ওকে x মাইনাস মানে কি যাব এতিয়া x a - b হোল স্কয়ার x স্কয়ার minus twice x plus কি হৈ যাব 1 next plus 7 minus 3 মানে কি যাব 4 7 মানে 4 স্কয়ার মানে কিমান হৈ গল 16 হৈ গল equal to a square to পিনে গুছি গলে 5 square to কি যাব 25 now x square minus okay twice x next 1 plus 16 মানে কি গল 17 okay plus 17 minus 25 equal to কি হৈ যাব 0 now x square minus twice x এতিয়া প্লাস যদি তোমার 25 হৈ যায় তো কি যাব minus 8 equal to কি হৈ যাব 0 equal to তোমার হৈ গল 0 তো এদিকে x square minus twice x okay minus 8 equal to 0 and the x or মান তো খুদিছে মোক x or মান কিবা ভুল হৈছে নেকি এটো a b no x minus 1 whole square plus 7 minus 3 whole square
তো x minus 1 মানে কি যাব x square minus 2 into x into 1 plus 1 or square 1 আর 7 minus 7 4 square 16 plus 1 17 আৰু square root ইপিনে গুছি গলে 25 তো minus 25 তো minus okay ঠিক আছে এটা ইয়াৰ আমাক কি খুদিছে ইয়াক চোৱা x square minus 4x plus twice x minus 8 equal to 0 তো আমি এটা মধ্যমপদ বিভাজন কৰি দিলো হল এটা মধ্যমপদ বিভাজন কৰি দিলে x square minus 4x plus twice x minus 8 আহি গল ঠিক আছে না এটা কি হৈ যাব x square minus 4x তো ইয়াৰ পৰা কি কমন লব পাইবা x কমন ললে x minus 4 plus 2 কমন ললে x minus 4 তো আলটিমেটলি মই যদি x minus 4 কমন লও এবিনা কি যাব কি x plus 2 minus 4 ৰ কাৰণে plus 4 হৈ যাব এবিনা plus 2 minus 2 so that means 4 minus 2 x ৰ মানটো কি যাব 4 minus 2 অপচন কোনটো যাব a হৈ গল নেক্সট কোৱেশ্চন নম্বৰ 27 তো 27 ত কি দি থোৱা আছে twice x plus 3y equal to 10 তাৰ পিছত thrice x minus twice y equal to 2 ওপৰৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণবোৰক অপনয়ন পদ্ধতিৰে কি পদ্ধতিৰে অপনয়ন পদ্ধতিৰে সমাধান কৰিবলৈ হলে সমাধান পদ্ধতিটোৰ কাৰ্য পদ্ধতিৰ যেটো সঠিক ক্ৰমত নাই এটো হৈছে মানে এর সঠিক ক্ৰমত দিথা নাই অপনয়ন কৰিব লগা চলকৰ সহগবোৰ মিলাবৰ কাৰণে সমীকৰণ দুটা নিৰ্দিষ্ট সংখ্যা পূৰণ কৰিব লাগিব সমীকৰণ দুটা লব লাগিব ওকে সমীকৰণ দুটা লব লাগিব নতুনকৈ পোৱা সমীকৰণ দুটা যোগ বা বিয়োগ কৰিব লাগিব যাতে এটা চলক অপনয়ন হয় চলকটোৰ যি মান পোৱা গল সেই মান প্ৰদত্ত সমীকৰণৰ যিকোনো এটাত বহুৱাই আনটো চলকৰ মান উলিয়াব লাগিব এটা চলকযুক্ত সমীকৰণটো সমাধান কৰিব লাগিব আৰু শুদ্ধটো হৈ গল এইটো চোৱা ওকে এতিয়া কাহিনীটো হৈ গল প্ৰথমতে আহি যাব 1 ৰ কোনটো আহি যাবগে গৈ পেলাই এইটো 2 পৰা 2 কবাত আছে নেকি নাই এটোটো ন 2 এটো অপচনটো ডাইৰেক্টলি গম পাই গলো দি প্ৰথমতে তো আমি কি কৰিব লাগিব প্ৰথমতে আমি সমীকৰণ দুটা ল'ব লাগিব না প্ৰথমতে সমীকৰণ দুটা ল'ব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব সিহঁতৰ যিকোনো এটা চলক x বা y একে কৰিবৰ কাৰণে কিবা এটা সংখ্যা আমি পূৰণ কৰিবলগীয়া হয় মানে অপনয়ন কৰিব লগা চলকৰ সহগটো মিলাবৰ বাবে সমীকৰণ দুটা নিৰ্দিষ্ট সংখ্যা পূৰণ কৰতে 2 পিছত কি আহি যাব 1 আহিব 2 1 ঠিক আছে এটা নতুনকৈ যদি এটা সমীকৰণ পালো হেটা যোগ বা বিয়োগ কৰিম তাৰপিছত আহিব 3 ঠিক আছে না তো তাৰপিছত তোমাৰ কি হৈ গল 3 পিছত এতিয়া এটা চলকযুক্ত সমীকৰণটো সমাধান কৰিব লাগিব কাৰণ অপনয়ন হৈ যাব ন 3 টো কি হলে এটা চলক অপনয়ন হৈ গল মানে কাট খাই যাব না নাই যোনটো আমি মিলাই দিম হেতু কাট খাই যাব তো এটা চলক থাকি যাব তাৰ আমি কি কৰিব লাগিব এটা চলকযুক্ত সমীকৰণটো আমি সমাধান কৰিম 5 তাৰপিছত 4 আৰু চলকটো যি মান পোৱা গল ঠিক আছে না তো সেই ধৰা x টোক আমি অপনয়ন কৰি দিছিলো y মানটো পাম এটা y মানটো বহুৱাই পেলাই আমি কি হৰ x ৰ মানটো পাম ন তো এনেকৈ কৰিব লাগিব তো এইবিলাক ইমান চাবই নালাগে আৰু তুমি এই 2 টো দেখাৰ লগে লগে এটো গম পাই গলা কাৰণ 2 পৰাই আৰম্ভ হ'ব ন বাকি একো কৰিবই নালাগে নেক্সট সমীকৰণ 2 সমাধান ওকে তুমি একন্তে কৈ থৈ দিব পাৰা দুইটা যেটো মিলিয়ে আছে প্লাস আৰু মাইনাস সমীকৰণটো প্লাস কৰি দিলে তো প্লাস মাইনাস গুছি গল twice x equal to 10 plus 2 কিমান হৈ গল 12 তো x ৰ ভ্যালুটো হৈ গল 6 তো x ৰ ভ্যালু কত আছে 6 কতটা নাই আছে x ৰ ভ্যালু 6 এটা আছে তো দিগাৰ বাকিখিনি চাবই নালাগে তেনেকা হলে মেথবিলাক ভাল লাগে মানে কৰি পেলা পটককে হৈ যায় যে নেক্সট ওকে চিত্ৰত ABCD এটা আয়ত ক্ষেত্ৰ তো x আৰু y মান উলিয়াব লাগে ঠিক আছে না এটা যেটা আয়ত ক্ষেত্ৰ বুলি দিছে তো x + এটা চোৱা ওকে twice x plus y is exactly equal to কি যাব x plus 5 এটা x তো যদি ইপিনে লৈ আহো that means কি হৈ যাব twice x plus y plus x ইপিনে গৈছিলে minus x equal to 5 twice x পৰা এটা গুছি গলে x plus y equal to 5 এটো ইকুৱেশ্যন নম্বৰ 1 তাৰ পিছত এটো কি আছে x minus 3 equal to 6 plus কি যাব y x plus y ইপিনে গৈছিলে minus y minus c ইপিনে গৈছে গলে 3 6 plus ইপিনে কি যাব 9 এটো হৈ গল 2 হল এতিয়া এইকতে লিখি দিম মই x minus y equal to 9 এটা plus y এটা minus y তো twice x equal to 14 x equal to 7 ঠিক আছে না x ৰ ভ্যালু কত 7 আছে নেকি স্মাৰ্ট কতটা নাই তো গতিকে এটা ওলাই গল যেতিয়া আমি কৰিব নালাগে আৰু বাকিখিনি হল তলৰ কোনযোৰ ৰৈখিক সমীকৰণ সংগত
ওকে সংগতৰ কাৰণে কি হ'ব পাৰে ওকে কটাকটি কৰিলেও সংগত আৰু লগ লাগি থাকিলেও সংগত কটাকটি কৰা কন্ডিশনস কি আছিল a1 by a2 is not equal to b1 by b2 আৰু ইয়াৰ কি আছিল a1 by a2 equal to b1 by b2 equal to c1 by c2 তা 1 by 2 1 1 1 by 1 মানে 1 আচ্ছা আচ্ছা এটো কাখৰটো ন 1 by 2 1 by 2 5 by 10 মানে 1 by 2 তো এটো হয় 1 টো হয় সংগত ইপিনে লৈ আহিলো -5 by -10 10 টো ইপিনে আহিলো তেতিয়াও 1 by 2 এ থাকি যাব সবতে 1 by 2 এ আছে ওকে নেক্সট ওকে 1 by 3 এটা আছে 1 by 3 এটা আছে -1 by -3 মানে 1 by 3 হ'ব ওকে 1 by 3 1 by 3 আৰু 8 by 16 মানে 1 by 2 হ'ব তো এটো নহয় সমান্তৰাল হ'ব সমান্তৰাল হলে সংগত নহয় আৰু ইয়াত কি আছে 2 by 4 2 by 4 মানে 1 by 2 2 by 4 মানে 1 by 2 আৰু ইয়াত আছে 1 2 by 4 এবিলাক 2 by 4 মানে হৈ গল 1 by 2 হল আৰু ইয়াত আছে 1 এটা আছে -2 তো দ্যাট মিন্স -1 by 2 এটো একে নহল মানে কটাকটি কৰা দ্যাট মিন্স 1 আৰু কি যাব 3 আৰু সংগত হয় কটাকটি নকৰিলে তো অপচন কোনটো যাব সি ওকে চিত্র ত্রিভুজ ABC সিমিলার টু ত্রিভুজ PQR তেন্তে y প্লাস ওকে z ৰ ভ্যালু উলিয়াব কৈছে ওকে y প্লাস z ৰ ভ্যালুটো উলিয়াব কৈছে চিত্ৰত আমাক কি দিয়া আছে a2 ইকুয়াল টু a2 বুলি দিয়া আছে ঠিক আছে নাই দ্যাট মিন্স আমি কি লিখিব পাৰো a2 by a2 ইকুয়াল টু a2 by a2 হয় দ্যাট মিন্স 3 by z যেটো আমাক কি দিয়া আছে দুইটা ত্রিভুজ কি দিয়া আছে সদৃশ হয় সদৃশত তো 3 divided by z এটো লৈছে ন 3 by z তো 6 by কি যাব 8 6 by 3 ৰে তো কাট খাই গলে কি যাব 2 3 আৰু 6 2 ৰে তো কাট খালে কি যাব 4 তো 4 into 1 4 z into 1 z তো z ৰ ভ্যালু তো হৈ গল 4 হৈ গল নেক্সট ওকে যিকোনো এটা কৰিব পাৰো ন আমি এগেইন ইয়াত কিমান 6 by 8 6 by 8 এটো 6 টো ললো না প্ৰথমতে 6 by নেক্সট কি লিখম আমি y by 4 root 3 হল ইয়াত 4 আছে ইয়াত 8 আছে ইয়াত 2 4 দুগুণা 2 ৰে 6 কাট খালে কি যাব 3 3 into root 3 কি যাব 3 root 3 equal to y নাও এক এটা আমাক কিহৰ ভ্যালু উলিয়াবলৈ কৈছিলে কিহৰ ভ্যালু উলিয়াব কৈছিলে y plus z তো z ৰ ভ্যালুটো আছিল 4 y ভ্যালুটো হৈ গল 3 root 3 তো 4 plus 3 root 3 is 4 plus 3 তো বহুত ইজি হয় দেখাটো লাগিব একেবাৰে বাহ কি কোৱেশ্চনস যেটা ন তেনেকা টাইপ লাগি যায় ন ওকে আমাক কি দিছে alpha and beta are the two zeros of the polynomial twice x square plus 10x minus 12 then the value of alpha square minus beta square divided by alpha minus beta okay তো ইয়াৰ দুটা শূন্য কেটা কি দিছে আলফা আৰু এটা দিছে বিটা আৰু এটা সাম অফ দ্য জিরো আলফা প্লাস বিটা মানে কি হৈ যাব মাইনাস b বাই গতিকে মাইনাস b জায়গাত কি আছে 10 a জায়গাত কি আছে 2 তো আলটিমেটলি আনসারটো কি যাব -5 আৰু আলফা বিটা c বাই মানে কি যাব -12 and -12 divided by 2 আনসারটো কি যাব -6 হল এটা আমাক ভ্যালু কি হৰ উলিয়াব দিছে কোৱাচোন আলফা স্কয়াৰ ওকে আলফা স্কয়াৰ মাইনাস বিটা স্কয়াৰ এটা আমাক কি হৰ ভ্যালু উলিয়াব দিছে ওকে ঠিক আছে বাৰু ওকে এতিয়া মই যদি এনেকে চাও আলফা মাইনাস বিটা হোল স্কয়াৰ ইকুৱেল টু এটা কি যাব আলফা মাইনাস বিটা হোল স্কয়াৰ ইকুৱেল টু ওকে okay alpha minus beta whole square equal to কি হৈ যাব alpha square plus আচ্ছা alpha square plus beta square minus twice alpha beta বা আৰু অলপ যদি মই শৰ্টত কৰি দিও alpha minus beta whole square মানে কি হয় জানানে alpha plus beta whole square minus 4 alpha beta এনেকৈ হৈ যাব এটো খাই নিলিখিলো যদি আমি স্মার্টলি কৰিব জানো alpha minus beta whole square মানে alpha plus beta whole square minus 4 alpha beta এটো তো হয় a square plus b square minus twice ab এটা এই alpha square plus beta square জায়গা মই কি লিখি দিব পাৰিম
alpha plus beta whole square minus twice alpha beta আকৌ এটো minus twice alpha beta তো আছে তো minus twice alpha beta minus twice alpha beta মানে কি যাব 4 alpha beta কাহিনীটো বুজি পাইছো না তো গতিকে alpha plus beta মানে কিমান হ'ব minus 5 square minus 4 into alpha beta মানে কি যাব minus কি যাব 6 তো minus 5 square মানে কি যাব 25 এটো যাব 24 আলটিমেটলি কি যাব 49 স্কয়ার টু ইপিনে গুছি আহিলে কি যাব আলফা মাইনাস বিটা হোল স্কয়ার মানে তো আলফা মাইনাস বিটা ইকুয়াল টু কি যাব 7 এতিয়া ইয়াত কি হৈ যাব চোৱা আলফা স্কয়ার মাইনাস বিটা স্কয়ার ডিভাইডেড বাই ইয়া কি যে কৰিছো নহয় ইমান কি দৰকাৰ আছিল মই নে বেছি মানে এটো একদম ওকে ঠিক আছে এখিনি কথা তোমালোকে শিকিলা তোমালোকৰ কাৰণে ভাল হ'ল মানে এটোনো কি দৰকাৰ ডাল আছিল এতিয়াই মই চাইছো মানে প্ৰথমতে গপককে এনে চাই থৈ আলফা মাইনাস বিটাটো তলত দেবিলা এটোৱে মোৰ হয় মানে মই বৰ উৎপাত পৰব সইলাকত ওকে তো আলফা স্কয়ার মাইনাস বিটা স্কয়ার স্টুডেন্টৰ দিনৰ পাই দেখুৱা আছিল মই ওকে আলফা স্কয়ার মাইনাস বিটা স্কয়ার তো a মাইনাস b ইনটু কি যাব a প্লাস কি যাব ডিভাইডেড বাই কি যাব আলফা মাইনাস বিটা আলফা মাইনাস বিটা কি গল ক্যান্সেল থাকি গল কি আলফা প্লাস বিটা আর আলফা প্লাস বিটাৰ ভ্যালুটো কি আছে -5 বাস হৈ গল ঠিক আছে বাৰু মই অলপ ভালকে কোৱেশ্চনটো নটিস নকৰিলো হেতু কাৰণে অলপ এনেকা কৰি দিলো ঠিক আছে না তো এতিয়া আচ্ছা আৰু হা এতিয়া মই মানে যদি ওকে এনেকা নোৱাজন আমি মই কেনেকে কৰিলো হেতেন তো একো নাই মানে আলফা বিটা ভ্যালুটো হে 7 পাতিলো হেতেন এবিনে 7 কিনো হলতেন মানে একোই নহয় জানো কিনো মানে ঘপককে ওকে নেক্সট Next question 32 কি দি থোৱা আছে QR parallel AB RP parallel BD মই লিখি লৈছো so CQ ভ্যালুটো x + 2 QR ভ্যালুটো দি থোৱা আছে x তাৰ পিছত তোমাৰ CP ভ্যালুটো 5x + 4 আৰু PD ভ্যালুটো 3x ওকে এটো তুমি চোৱাচোন এই ট্ৰায়াঙ্গলটো আমি এনেকা ম্যাচ কৰিছো না হেৰিয়া তোমাৰ টেক্সট বুকতে আছে এটো ট্ৰায়াঙ্গল যদি এডাল প্যারালাল হয় এডাল যদি প্যারালাল হয় তো this by this okay equal to this by this হয় ঠিক আছে না বিপিটি মতে আকৌ এটো ট্ৰায়াঙ্গুলার এটো বাই এটো ইকুয়াল টু এটো বাই এটো হয় তো আলটিমেটলি কি যাব CQ by Q ইকুয়াল টু CP by PD CQ মানে কি যাব x + 2 ডিভাইডেড বাই কি যাব x ইকুয়াল টু তাত কি আছে 5x + 4 ডিভাইডেড বাই কি যাব 3x ওকে ঠিক আছে তেতিয়া হলে আমাৰ কি হ'ব ভ্যালুটো কি হৈ গলগে আমাৰ আনসাৰটো কিমান হৈ যাব x + 2 * 3 x + 2 * 3x equal to 5x + 4 into কি হৈ যাব x now 3x into x কি যাব 3x square plus 3x into 2 কি যাব 6x equal to 5x into x কি যাব 5x square plus কি যাব 4x okay now 6x plus 4x to পিনে গুছি আহিলে কি যাব -4x আৰু ইপিনে 5x square minus 3x square তো 5x square पर 3x square গুছি গলে কি যাব 2x square equal to কি যাব twice x 6x पर 4x গুছি গল 6x पर 4x গুছি গল okay next x বলে তো 1 আছে না আছে okay then twice x square by 2 twice x কি যাব x হৈ গল ন তো আকৌ এবাৰ চাই দিও x by 2 x + 2 by x and 5x + 4 by 3x तो x + 2 into 3x तो 3x into x 3x square 3x to 2 6x और x into 5x + 4 तो 5x into x 5x square plus 4x तो 3x square तो इपिने गुसी गले 5x square minus 3x square और 6x আছে plus 4x इपिने minus 4x 6x पर 4x twice x 5x square पर 3x twice x square 2 2 cancel तो গটিকে that means আৰু ইয়াত x এটা আছে এটা তো x থাকি গল কি যাব 1 the value of x is 1 next okay question number 33 দুটা সদিশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান yes এটো শুদ্ধ ঠিক আছে না আমাক কি দিছে কোনবিলাক শুদ্ধ দিছে থাকে দুটা সদিশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হয় আচ্ছা দুটা ত্ৰিভুজৰ কালি সমান হলে ইহত সৰ্বসম
two triangles having the same area are congruent এটো একদম নহয় কেতিয়া হ'ব নহয় congruent হলে area যদি congruent হলে তেতিয়া area একে হলে but having same area তেতিয়া হলে congruent এটো ভুল হয় তো 1 শুদ্ধ এটো ভুল আৰু 3 টো কি দিয়া আছে all isosceles triangles are similar সকলো সমদ্বিবাহু ত্ৰিভুজ তো এটো ভুল তো গতিকে একদম এটাই শুদ্ধ হ'ব only one এক নম্বৰটো এই শুদ্ধ আছে অপচন ডি নেক্সট ওকে 0 পইণ্ট ইমানৰ 0 ইমানৰ প্ৰামাণিক ৰূপটো তো এটা পিছত লিখিব লাগে সংখ্যা 1 2 3 4 5 yes 1.436 into 10 to the power minus 5 এটো ঠিক আছে স্টেটমেন্ট okay 1598 is not a perfect square because it the digit in the unit place okay মই কালিয়ে কৈছিলো 2 3 7 আৰু 8 একেটা থাকিলে এককৰ ঘৰত পূৰ্ণবৰ্গ সংখ্যা নহয় তো এটো হয় মানে দুইটা উক্তিয়ে শুদ্ধ মানে ঠিক আছে না both statement p and q are true উক্তি p আৰু q দুইটা শুদ্ধ ইয়াৰ কি যে ওকে তো গতিকে ইয়াত কি হ'ব এটো অপচন কোনটো যাব c নেক্সট 35 কি দিয়া আছে যদি a square plus 4a into x square minus x minus 4 equal to 0 সমীকৰণৰ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হয় তেন্তে a এর মান উলিয়াব লাগিব তো এটা যদি আলফা ইটো কি যাব 1 by alpha that means alpha into 1 by alpha equal to কি যাব c by a প্ৰতিক্ৰম হলে c by c জায়গাত কি মান আছে -4 আৰু a জায়গাত কি আছে a square plus 4a তেটো কাট খাই গল থাকি গল কি মান 1 তো a square plus 4a into 1 কি যাব a square plus 4a -4 টো ইপিনে গৈছে গলে +4 equal to 0 নেক্সট এটো কি যাব a square 4a মানে কি যাব 2 into a into 2 plus 2 square equal to 0 তো a plus 2 whole square equal to 0 হয় গল না তা এর মানটো কিমান হৈ যাব দেন a plus 2 equal to 0 দেন a এর ভ্যালুটো কি যাব -2 তো ভ্যালু অফ a is -2 হৈ গল নেক্সট বুজি পালা ন কাহিনীটো কাৰণ আমাক কি কৈছে এটা মূল আনটোৰ প্ৰতিক্ৰম দ্যাট মিন্স এটা যদি আলফা হয় ইটো 1 বাই আলফা হ'ব লাগিব প্ৰতিক্ৰম মানে ৰেচিপ্ৰকেল আৰু দুইটাকে যদি মই প্ৰডাক্ট কৰি দিও তেতিয়া c বাই a হ'ব c জায়গাত -4 a জায়গাত কাৰণ x ৰ যিখিনি কোএফিচিয়েন্ট আৰু কাট খাই গল থাকি গল 1 নো ক্ৰস কৰি দিলে 1 into a square plus 4 মানে 4a -4 টো ইপিনে লৈ আলো +4 এটা খাই কমাই দিছো আৰু এটো মই দ্বিঘাতত এটো কি হৈ গল এটো দ্বিঘাত বহুপদ হৈ আছে এটো a plus b whole square কৰি দিলো a square 4 এটো 2 into a into 2 और 4 মানে 2 square means a square plus 2ac plus b square a plus b whole square square to পিনে গৈছে গল a plus 2 minus হল next question number 36 okay 5 মিটাৰ দৈৰ্ঘ্যৰ এডাল লাঠিৰ চাৰ দৈৰ্ঘ্য 2 মিটাৰ হে একে সময়তে 12.5 মিটাৰ দৈৰ্ঘ্যৰ গছৰ পৰা চাৰ দৈৰ্ঘ্য এডাল হৈ গল 5 মিটাৰ এডাল হৈ গল 5 মিটাৰ আৰু ইয়াৰ ছেডটো কিমান বুলি কৈছে 2 মিটাৰ এই গছডালৰ হৈ যাব কিমান হৈ গল 12.5 তেন্তে ইমান বুলিছে হৈ গল তো 12.5 divided by 5 is exactly okay eto 12.5 divided by 5 is exactly equal to eto to আমাক এটো উলিয়াবই দিছে তুমি ধৰি ললো x divided by কি যাব 2 হল এটা 12.5 তুমি কি লিখি দিব পাৰিম 125 পইণ্টটো যদি হটাই দিও এ তলত থাকি যাব কি 50 equal to x by 2 ओके 25 ৰে কৰিলে তো কিমান বাৰ যাব দুবাৰ আৰু 25 ৰে কৰিলে 104টা ইয়াত থাকিব 5 2 2 ক্যান্সেল x ৰ ভ্যালুটো কি যাব 5 কাহিনীটো বুজি পালা ন এটো যে পইণ্টটো মই উঠাই দিলো পইণ্টটো উঠাই দিয়াৰ কাৰণে তলত এটা শূন্য আহি যাব 10 আহি যাব মানে তো 5 into 10 50 25 ৰে কাটি দিলো 25 ৰে 125 ক 5 বাৰ যাব 50 ক দুবাৰ এই দুই আৰু এই দুই ক্যান্সেল তো থাকি গল x এগুলো থাকি গল 5 x equal to 5 হল 37 আচ্ছা এটো নকৰো আৰু এটো এই কোৱেশ্চনটো নকৰো এটো 2b equal to a plus c হয় কেলে কি এটো কিয় নকৰো কিয় আগৰ পেপাৰখনতে কৈ দিছো পাহৰিলো মই ইয়াতো মানে ঠিক আছে না আজি ৰাতিপুৱা যোনখন দিছো মানে হেখনতে ঠিক আছে না মই এতিয়া ভিডিও কৰি এতিয়া মানে এখন আপলোড কৰিম এটো কাৰণে আজি ৰাতিপুৱা বুলি কৈছো আজি কৰি আছো ঠিক আছে না তো গতিকে আজি ৰাতিপুৱা যোনখন কৰিছো হেখনতে দিছো নহলে তাৰ আগৰখনত কোনোবা এখনৰ ভিতৰত আছে আৰু এটো আনসাৰ একদম বঢ়িয়াকে আছে ওকে 37 ত কি আছে a আৰু r দুইটাই সত্য r এৰ শুদ্ধ ব্যাখ্যা a আৰু দুইটা সত্য r এৰ শুদ্ধ ব্যাখ্যা নহয়
এ শুদ্ধ আৰ অশুদ্ধ এ অশুদ্ধ আৰ শুদ্ধ আচ্ছা একেটা কন্ডিশনস কেটা দি দিছে তো আমাক এটা ম্যাথছটো একচুয়ালি কৰিব দিছে ইয়াবা ঠিক আছে 38 the pair of linear equation have a unique solution ইয়াৰ unique solution আছে বুলি কৈছে তো 3/5 2/-3 তো হয় কাৰণ ইয়াত চোৱা a1/a2 3/5 আৰু b1/b2 2/-3 একে নহয় তো গতিকে অদ্বিতীয় সমাধান আছে আৰু পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইমানৰ ৰেখা দুডালে কটাকটি কৰিব যদি a1/a2 = b1/b2 এটো ৰিজনটো ভুল হয় তো গতিকে a শুদ্ধ ৰিজন অশুদ্ধ অপচন কোনটো যাব c 38 ৰ কাৰণে আনসাৰটো কি হৈ যাব c ৰিজনটো ভুল দি দিলে ন a1/a2 = b1/b2 দি দিলে ওকে তাৰপিছত 39 ত কি দিছে দুটা সদৃশ ত্ৰিভুজ সদায় সৰ্বসম ভুল ঠিক আছে নাই সৰ্বসম ত্ৰিভুজ সদৃশ হ'ব পাৰে বা সদৃশ ত্ৰিভুজ কেতিয়াও সৰ্বসম নহয় কেতিয়াও বুলি নকওঁ মানে কিছুমান সদৃশ ত্ৰিভুজ সৰ্বসম হৈ যাব পাৰে সদৃশও হয় যাৰ বাহুবিলাকৰ লেন্থটো ইকুৱেল তেতিয়া সেইটো সৰ্বসম হ'ব মানে সদৃশ বুলি কোৱাৰ লগে লগে কোনখিনি এংগলখিনিটো সমান হৈ গ'ল আৰু যদি বাহুখিনিও সমান হৈ আছিল সমান জোখৰ তেতিয়া সেইটো সৰ্বসম হৈ যাব কিন্তু এটো অন কন্ডিশনস গতিকে সদৃশ হৈ গ'লে আমাক যদি সদৃশ হয় এটো সৰ্বসম হ'ব নোৱাৰে মানে two similar triangles are always congruent দুটা সদৃশ ত্ৰিভুজ সদায় সৰ্বসম ভুল মানে এছাৰচন ভুল একো কৰিবই নালাগে আৰু এছাৰচন ভুল যোনটো এটাই থাকিব ন এছাৰচন অশুদ্ধ তো এই 39 ৰ কাৰণে কোনটো হৈ যাব ডি 39 ৰ কাৰণে অপচন হৈ যাব তোমাৰ ডি 40 okay the zeros of the polynomial px equal to x square minus 10x plus 4 and gx equal to x square minus 15 minus 5x plus 12 are same okay px equal to x square minus 10x plus 24 আৰু gx equal to x square by 2 minus 10x plus বহুপদৰ দুটা শূন্য বহুপদৰ দুটাৰ শূন্য কেটা একে হয় একে হয় কিয় হয় কাৰণ দুইটা বহুপদটো একেটাই ন বহুপদ দুইটাই একে কিয় এনে তলত কি আছে আনো হল তো দ্যাট মিন্স আমি যেটা 2 1 আৰু 2 ঠিক আছে না আজি আমি লসাগু লংগে গৈ পেলাই আচ্ছা আমি যদি কৰি দুংগে গৈ পেলাই কে কাহিনীটো আহো বা আমি যদি 2 ৰে পূৰণ কৰি দুং বুলি ভাবি লও ঠিক আছে না তো x square by 2 into 2 মানে কি যাব x square minus 5x into 2 মানে কি যাব minus 10x plus 12 দুগুণ কি গল 24 তো px আৰু gx তো যেটা বহুপদে একেটা শূন্য দুটা একে হ'ব গৈ পেলাই ঠিক আছে না এটা বহুপদ px আৰু k into px ৰ শূন্য কেটা একে যত k এটা বাস্তৱ সংখ্যা ওকে তো এটো শুদ্ধ হয় মানে ঠিক আছে তো এটো কাহিনীটো কি হৈ গল এটো শুদ্ধ হয় ঠিক আছে এটা বহুপদ px আৰু kpx ৰ শূন্য কেটা একে যত k এটা বাস্তৱ সংখ্যা তো এছাৰচনো শুদ্ধ ৰিজনো শুদ্ধ ঠিক আছে মানে তুমি যদি এটা বহুপদ পালা ঠিক আছে না হেতু কাৰণে আমাক যে এই যে কোৱেশ্চনটো যে কয় যে 2 আৰু 3 শূন্য থকা কিমানটা বহুপদ পাব পাৰি ঠিক আছে না তো কিমানটা পাব x square minus 5x plus 6 তো এটোৰ কাৰণে তো এটো হ'ব না 2 আৰু 3 তো 2 plus 3 x square minus শূন্যৰ সমষ্টি 5 into x plus শূন্যৰ প্ৰডাক্ট হৈ গল এটা মই যদি এনেকৈ লিখি দিও x square minus 10x plus 12 এটা এটা বেলেগ বহুপদ কিনৰ শূন্য কেটা 2 3 ওলাব twice x মানে 10x plus মই যদি এনেকৈ লিখি দিও 3x square minus 15x plus 18 এটা শূন্য কেটা 2 আৰু কি ওলাব 3 এ ওলাব কাৰণ k into px কৰি দিছো মানে px লগত হৈ গল তো গতিকে অপচন কেটা তোমালোকে গম পালাই কোনটো হ'ব হৈ গল নেক্সট the value of okay x square minus x minus 1 equal to 0 সমীকৰণৰ বিবেচিকা বা ভেদ নিৰূপকৰ মান হল ঠিক আছে না মানে ডিসক্রিমিনেট x square minus x minus 1 equal to 0 সমীকৰণৰ বিবেচিকা বা ভেদ নিৰূপকৰ মান হল তো মানে ডিসক্রিমিনেটটো কি বুলি কৈছে 5 ডিসক্রিমিনেটটো 5 হয় না চাই লোৱা b square minus 4ac উলিয়াব লাগে ন b square তো b জায়গাত কি আছে -1 হোল স্কয়ার -4 into a জায়গাত 1 into c জায়গাত -1 তো -1 স্কয়ার মানে 1 মাইনাস আছে প্লাস 4 ইকুয়াল টু কি যাব 5 ওকে তো এটো 5 তো তারপর কি দিছে রিজন কি দিছে দি কন্ডিশনস ফর রিয়েল এন্ড আনইকুয়াল রুটস অফ দি কোয়াড্রেটিক ইকুয়েশন
দুটা দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ চৰ্ত b² - 4ac > 0 দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ চৰ্তটো এইটো কাহিনীটো মানে চোৱা দুইটা শুদ্ধ কিন্তু কি হ'ব আনসাৰটো অকন ভাবা মই 14 নম্বৰটো কোনা মোক কমেন্টত কবা মানে ঠিক আছে না নাই তো মই গোটে ডিটেইলছত বুজাই দিছো মানে 14 নম্বৰটো কেন ইয়াতো চোৱা ইয়াৰ কাহিনীটো কি হৈ গল এটো শুদ্ধ ঠিক আছে না এটো ভেদ নিৰূপক শুদ্ধ b² - 4ac ঠিক আছে না নাই এটা ভেদ নিৰূপক ডিসক্রিমিনেট মানে তো b² - 4ac হল ঠিক আছে না এটো ভেদ নিৰূপক হল আৰু কি দিছে দ্বিঘাত সমীকৰণৰ মূল দুটা সমান আৰু অসমান হোৱাৰ চৰ্তটো এটো হল আৰু চাবা কোনটো হ'ব অপচনটো a হ'ব নে b হ'ব তো 40 নাম্বাৰটো তো a বা b 41 টো কি যাব a by b হ'ব কোনটো হ'ব অকন ধুনিয়াকৈ কোৱা এই দুটা তোমালোকলৈ এৰি দিলো ঠিক আছে না তো বাকিখিনি তোমালোকে মই কৰি দিছো তো তোমালোকে ক'বা কমেন্ট ঠিক আছে না কমেন্ট মানে কোন খেলি দিম নোৱাইলে মই কৰি দিম কমেন্টতে দি দিম আনসাৰটো ওকে নেক্সট 25x² - 50x + 25 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব লাগে বাস্তৱ আৰু সমান কিয় ইমান b² - 4ac নাচালেও হৈ যাবগে নেকি না চাই দে না চালেও হ'ব ঠিক আছে না মূল দুটা বাস্তৱ আৰু সমান বুলি কৈছে ন তো চাই লওঁ বাৰু b² - 4ac লিয়া দেন -50² - 4 ইনটু দেন কি হৈ যাব এটা 25 ইনটু 25 তো 50² মানে কিমান হ'ব 2500 আৰু 4 ইনটু 25 মানে কিমান হ'ব 4 ইনটু 25 মানে কিমান হৈ যাব 100 আকৌ 100 ইনটু 225 মানে কি যাব 2500 তো 2500 পাই তো গুচি গ'ল 0 হল ওকে দ্যাট মিন্স এটো কি যাব বাস্তৱ আৰু সমান হয় কাৰণ ইকুৱেল টু 0 ওলাই গ'ল ডিসক্রিমিনেট ইকুৱেল টু কি হৈ গ'ল 0 ওলাই গ'ল তাছত তাত ৰিজনত কি দিয়া আছে ax² + bx = 0 তো obviously দ্বিঘাত সমীকৰণ হলে a is not equal to 0 হ'ব লাগিব সমীকৰণৰ b² - 4ac = 0 চৰ্ত সাপেক্ষে দুটা সমানৰ বাস্তৱমূল আছে yes b² - 4ac = 0 হলে দুটা সমান আৰু বাস্তৱমূল থাকে তো এটো আৰু ডাইৰেক্টলি গম পায়ে গলা থাকে আৰু অপচন এ হ'ব বুলি ঠিক আছে তো নেক্সট ওকে দিয়া দুটা এৰি দিছো কৰিবা কৈ দিছো অপচনটো এ দুটাক উলিয়াই দেখাইছো a আৰু b মাজতে স্মলেষ্ট নাম্বাৰ 2√3 আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা হ'ব তো মই তোমালোকক এটো আগতেও কৈছিলো যেটা আমাক আটাইতকৈ সৰু বুলি কয় ন এই অপচন কাটাৰ ভিতৰত আটাইতকৈ সৰুটো পৰা ষ্টাৰ্ট কৰিবা হেতু নহবও পাৰে আনসাৰ কিন্তু ষ্টাৰ্ট কৰিবা কিন্তু ইয়াতো হৈয়ে গ'ল কাৰণ 2√3 লগত তুমি ইয়াতো তো আটাইতকৈ সৰু √3 আছে কাৰণ √3 বিলটো 1.73 হ'ল তুমি যদি √3 পূৰণ কৰা 2 * √3 মানে কি যাব 3 2 3 কি যাব 6 তো পৰিমেয় সংখ্যাটো আনসাৰটো কি যাব √3 হল তো হেকেটা গোল মানে হেকেটা বেলেগ আছিল হেকেটা বেলেগ আছিল ন ওকে নেক্সট 44 তো এটা বহুপদৰ তিনিটা বাস্তৱ শূন্য থাকিলে বহুপদটোৰ লেখডালে x অক্ষত কটাকটি কৰা বিন্দু হ'ব অতিক্ৰম তো এটা বহুপদৰ মানে তিনিটা বাস্তৱ শূন্য আছে তো তিনটা যদি বাস্তৱ শূন্য থাকে তো x অক্ষত কিমান দল কাটিব লাগিব তিনটা বিন্দুতে কাটিব লাগিব আৰু নেক্সট ইয়াৰ আনসাৰটো কি যাব 2 কমন লৈ লোৱা 2 কমন লৈ কি দেখি যাব sin² 20 + cos² 20 এংগলটো একে আছে ন থিতাটো তো sin² + cos² মানে কি হ'ব 1 * 2 মানে কি হৈ গ'ল 2 ঠিক আছে তো ইয়াৰ লগে লগে আমাৰ এখন পেপাৰ শেষ হৈ গ'ল হয় তো দেখি আমি ওকে অলপ পিছতে পাই যাম তোমালোকে মানে আজিয়ে কৰিছো ঠিক আছে এতিয়া দি দিছো ঠিক আছে আৰু বাকি কাইলে পাবা আকৌ দুখন ঠিক আছে বাই বাই